15-20 দিনৰ মূৰত যেতিয়া কোনোবা বন্ধু দুজন গুৱাহাটীৰ পৰা আহি বোলে আজি তোৰ ঘৰত ৰাতি থাকিম দে, ৰাতি থাকি পেলাই আমি গীটাৰখন লৈ অকণমান মেহফিল এটা কৰোঁ, পৃথিৱীখনৰ লগত অনবৰ্তক যদি মই গৈ তেওঁক তাত হেৰি কৰি থাকোঁ যে ঘৰলৈ নাহিলা কেলে বা হেৰি নকৰিলা কেলে, এতিয়া তেওঁ, মই আপোনাক ফ্ৰেংকলি কওঁ, তেওঁ আমাৰ ল'ৰাটো 3 বছৰ থাকোঁতে তেওঁ আমেৰিকালৈ গৈছিলে পঢ়িবলৈ, আৰু তেওঁ উভতি নহালৈকে ল'ৰাটোক ময়ে ডাঙৰ কৰিছিলোঁ। ৰোগীজন আমি সাধাৰণতে দেখা পাওঁ, কিন্তু আঁৰত থকা মহিলাগৰাকী, তেওঁৰ পৰিবাৰ, যিখিনি দিনে ৰাতিয়ে কাম কৰি এইষাৰ কথা জানে যে এই মানুহজন কিমান দিন মই জীয়াই ৰাখিব পাৰোঁ ঠিক নাই, তেওঁৰ মনৰ যোনটো টেনশ্যন, সেইটো বাৰ্ণ আউট বুলি কয়। সহায় শব্দটো অৱশ্যে মই বৰ বেয়া পাওঁ, তেওঁলোকৰ সমভাগী আমি হ'বলৈ চেষ্টা কৰোঁ, সেইকাৰণে মই ঘূৰাই লৈছোঁ, সহায় শব্দটো মই প্ৰয়োগ কৰিব নালাগিছিল। আৰু ফূৰ্তিত থাকোঁ, মটৰচাইকেল চলাওঁ, গান গাওঁ, গীটাৰ বজাওঁ। মানুহে মানুহৰ বাবে আপোনালোকে শুনিছেনে? নমস্কাৰ, উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ। আমাৰ আজিৰ অনুষ্ঠান শুনা শুনা সভাসদলৈ আপোনালোক আটাইকে স্বাগতম। আপোনালোকে নিশ্চয় জানেই যে আমি শুনা শুনা সভাসদৰ মজিয়াত এগৰাকী ব্যক্তিক অতিথি হিচাপে আমন্ত্ৰণ জনাওঁ, আৰু তেখেতৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতোঁ, যিবিলাক কথা সাধাৰণতে পতা নাযায়, বা আমি গোটেই কথা অনানুষ্ঠানিকভাৱেই পাতিব চেষ্টা কৰোঁ, কিছুমান অজানা কথা জানিব চেষ্টা কৰোঁ, আৰু এই কথা বতৰাখিনিৰ মাজৰ পৰাই ইতিবাচক কিছুমান কথা বা মেছেজ যাতে সমাজখনে পায় তাৰ কাৰণেও চেষ্টা কৰোঁ। আৰু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে শুনা শুনা সভাসদৰ মজিয়ালৈ অহা প্ৰতিগৰাকী ব্যক্তিৰে এক সুকীয়া পৰিচয় আছে। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ মাজত আজি আছে এনে এগৰাকী ব্যক্তি, তেখেত অসম অসামৰিক সেৱাৰ বিষয়া, সেয়া ডাঙৰ কথা নহয়। তেখেত এগৰাকী জিলা আয়ুক্ত, সেয়াও ডাঙৰ কথা নহয়। মই এইকাৰণে মানুহগৰাকীক ভাল পাওঁ বা শ্ৰদ্ধা কৰোঁ, মোৰ নিচিনা অলেখ অজস্ৰ মানুহে তেখেতক শ্ৰদ্ধা কৰে, ভাল পায়, আৰু বহু মানুহৰ হৃদয়ত তেখেতে স্থান লাভ কৰিছে এই কাৰণেই যে তেখেতে কৰি অহা কিছু কামৰ ফলাফল হিচাপে এইখিনি তেখেতে পাইছে। আজি আমাৰ লগত উপস্থিত আছে দেৱাশীষ শৰ্মা ডাঙৰীয়া। তেখেত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত, এগৰাকী অসম অসামৰিক সেৱাৰ বিষয়া। লগতে যিখিনি মানুহে দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ বিষয়ে জানেই, নজনাখিনিৰ কাৰণে কৈ থৈছোঁ যে শৰ্মা ডাঙৰীয়াই কেঞ্চাৰ ৰোগীৰ কাৰণে যি কাম কৰি থৈছে, সেয়া হয়তো আমি যি অনানুষ্ঠানিকভাৱে কথা পাতিম বা তেখেতৰ পৰা বহুত কথা জানিবও চেষ্টা কৰিম, তাৰ মাজেৰে আপোনালোকে গম পাই থাকিব। দাদা, আপোনাক আমাৰ ৰেডিঅ'লৈ স্বাগতম। নমস্কাৰ, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। হয়, দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিম আৰু বিভিন্ন কথা জানিবও চেষ্টা কৰিম। বহু বছৰ, চাগে দাদা মোটামুটি 25 বছৰ মুম্বাইত আছে। 17 বছৰ চলি আছে। 17 বছৰ হয়। তো মুম্বাইত থকাৰ কথালৈ অহাৰ আগতেই আমি সাধাৰণতে কি কৰোঁ, প্ৰতিগৰাকী ব্যক্তিৰেই আমি তেখেতৰ ল'ৰালি বা কৈশোৰৰ সেই দিনবিলাক আমি শুনিব চেষ্টা কৰোঁ। দাদা, আপোনাৰ আমি অলপমান ল'ৰালিৰ কথাবিলাক জানিব চেষ্টা কৰোঁ, মানে ক'ত ধৰক জন্ম হৈছিলে, কেনেকৈ আহিলে, মানে ক'ত পঢ়া শুনা কৰিছিলে? হয়, জন্ম হৈছিল যোৰহাটৰ চিভিল হস্পিটেলত, হয়, আৰু তাত মা দেউতা দুয়ো অৰুণাচলত শিক্ষক আছিলে। সেইকাৰণে প্ৰাৰম্ভিক শিক্ষা মাত্ৰ কেইমাহমানৰ বাবে যোৰহাট কাৰ্মেল কনভেণ্ট স্কুলত পঢ়িছিলোঁ। তাৰপিছত আমাক দেউতাই দাপৰিজু নামৰ এখন জেগা, সুবনচিৰি ডিষ্ট্ৰিক্টৰ দাপৰিজুলৈ লৈ গৈছিলে। তাতে চৰকাৰী স্কুলত, য'ত দেউতাই মায়ে পঢ়াইছিলে, সেইখন স্কুলতে মোৰ বিদ্যা আৰম্ভ বুলি ক'লেও ভুল নহ'ব। তাত হেৰি হৈছিলে, আৰু
তাতে এতিয়াও মনত আছে, তাত আমাৰ OB টাইপ বুলি কয়, মানে খেৰৰ ঘৰৰ স্কুল আছিলে, হয় আৰু হাইস্কুল ছেকশ্যনটো আছিলে আপোনাৰ পকা ঘৰত। এদিন সেই দাপৰিজত থাকোঁতে আমি ক্লাছ 1ত আছিলোঁ, হঠাতে ধুমুহা বতাহ আহিলে, গোটেই ক্লাছ 1ৰ ছাদখন উৰাই লৈ গুচি গ'ল। তাৰপিছত সেইদিনাৰ পৰা হেডমাষ্টাৰে ক'ল যে এতিয়াৰ পৰা তহঁতি ক্লাছ 2ত। সেইকাৰণে পৰীক্ষা চৰীক্ষা নিদিয়াকৈ মই হঠাৎ ক্লাছ 2 পাই গ'লোঁ, সেইটো মোৰ মনত আছে। আৰু তাৰপিছত দেউতা মাহঁতৰ যিহেতুকে খুব সঘনাই বদলি হৈছিলে অৰুণাচলত তেতিয়াৰ দিনত, সেইকাৰণে আমাক ডিব্ৰুগড় ডন বস্কো স্কুলৰ তাত প্ৰথমতে তাৰ হোষ্টেলত মই থাকিবলগীয়া হৈছিলে, আমাক তালৈ পঠিয়াই দিছিলে। আৰু তাৰ পৰা মই মেট্ৰিক পাছ কৰোঁ ডিব্ৰুগড় ডন বস্কো স্কুলৰ পৰা। 11-12 মই কটন কলেজলৈ মই পঢ়িবলৈ আহিছিলোঁ, কিন্তু মেট্ৰিকত 2nd ডিভিজন পোৱাৰ বাবে কটন কলেজত মোক ছিট দিয়া নাছিলে। আৰু সেইটো মোৰ এতিয়াও মনত আছে, মই শেষলৈকে ৰৈ আছিলোঁ এইটো আশাত যে মই ছিট পাম। আৰু মোৰ এইটো 1983 চনত প্ৰথমবাৰৰ বাবে কটন কলেজত আৰ্টছত মেট্ৰিকত 1st ডিভিজন নাপালে আপোনাক তেতিয়া ছিট নিদিওঁ বুলি তেওঁলোকে ঘোষণা কৰিছিলে, প্ৰথমবাৰৰ বাবে সেইটো। তাৰ আগতে 2nd ডিভিজনে পাইছিলে। 83 চনৰ পৰা তেওঁলোকে হেৰি হ'ল, নিদিয়া হ'ল, আৰু মই ছিট নাপালোঁ। নাপাই পেলাই মই উভতি গৈ মই সেই আমাৰ দিনত তেতিয়া ডিগবৈৰ বিবেকানন্দ বিদ্যালয়খন খুব এখন প্ৰসিদ্ধ স্কুল আছিলে, আৰু আজিৰ দিনটোতো ভাল স্কুল, কিন্তু তেতিয়াৰ দিনত আৰু বেছি নাম আছিলে সমগ্ৰ অসমত। 11-12 মই তাৰ পৰা পঢ়োঁ। ভগৱন্তৰ কৃপাত মোৰ ৰিজাল্ট ভাল হয়। তাৰপিছত মই দিল্লী ইউনিভাৰ্চিটিৰ ৰামজছ কলেজত যাওঁ। তাৰ পৰা ইংৰাজী বিভাগত মই স্নাতক হেৰি কৰি মই পষ্ট গ্ৰেজুৱেশ্যন কৰোঁ মই এডভাৰটাইজিং এণ্ড পাব্লিক ৰিলেশ্যনছত। তাৰপিছত অসম অসামৰিক সেৱাত মই 1992 চনত মই যোগদান কৰোঁ। 92 চনত যোগদান কৰি উঠি মই প্ৰথমতে মোৰ সৰভোগ, তাত মই চাৰ্কল অফিচাৰ হিচাপে, চক্ৰ বিষয়া হিচাপে মই যোগদান দিওঁ, সংলগ্ন চক্ৰ বিষয়া হিচাপে। তাৰপিছত মই আহোঁ সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰট'কল অফিচাৰ হিচাপে। তাৰপিছত মই ৰাজ্যপালৰ বিশিষ্ট বিষয়া হিচাপে লেফটেনেণ্ট জেনেৰেল SK সিনহাৰ লগত মই 5 বছৰ দিন ধৰি কাম কৰোঁ। তেওঁৰ আগতে অলপ সময় লোকনাথ মিশ্ৰ ছাৰৰ লগত আছিলোঁ, আৰু নিচেই কম সময় মই লেফটেনেণ্ট জেনেৰেল অজয় সিং ছাৰৰ লগতো তেওঁ যেতিয়া আহিছিলে আছিলোঁ। তাৰপিছত মোক মুম্বাই অসম ভৱনলৈ মোক বদলি কৰা হয়। মুম্বাই অসম ভৱনৰ পৰা মই এডিশ্যনেল ছেক্ৰেটাৰী হিচাপে আকৌ সাধাৰণ প্ৰশাসন বিভাগলৈ আহিছিলোঁ। তাৰপিছত মোক গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে মোক নিযুক্তি দিয়া হয়, আৰু তাৰপিছত বৰ্তমান মই হেৰি হিচাপে। দাদা, আপুনি মুম্বাই গ'ল, যিটোৱে আচলতে সমগ্ৰ অসম বুলিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ মানুহেই আপোনাক আচলতে মুম্বাইৰ দেৱাশিষ শৰ্মা বুলিয়েই বহুতে ক'ব খোজে। আৰু আমিও সেই কথাটো হয়তো ময়ো বহুবাৰ মুম্বাইত যাওঁতে বিভিন্ন ঠাইত সেই কথাখিনি শুনিছোঁ যে মুম্বাইৰ দেৱাশিষ শৰ্মা। মানে যেতিয়া অসম ভ্ৰমণলৈ গৈছিলে, ধৰক আপুনি বৰভাগত চাগে সৰভোগত কাম কৰিছিলে, সৰভোগৰ পৰা অসম ভ্ৰমণৰ মুম্বাইলৈ এটা যাত্ৰা, ৰাজভৱনৰ পৰা আপোনাৰ প্ৰথমতেতো চাগে ইমান ঠিক লগা নাছিলে, বা এটা ঘাত প্ৰতিঘাত টাইপ এটা মানে চাগে দিন আছিলে। তাৰ লগত তাৰ আঁৰত এটা কাহিনী লুকাই আছে। লেফটেনেণ্ট জেনেৰেল শ্ৰীনিবাস কুমাৰ সিনহা ছাৰ আমাৰ আলফাক হেৰিলৈ আনিবলৈ, মানে কথা বতৰাৰ মেজলৈ আনিবলৈ অপ্ৰাণ চেষ্টা কৰিছিলে। আৰু সেই সময়ত আলফাৰ তৰফৰ পৰা কোৱা হৈছিলে যে ছিংগাপুৰত তেওঁলোকক অনুৰোধ জনোৱা হৈছিলে যে পৰেশ বৰুৱা ডাঙৰীয়াক, আৰু তেতিয়া 21 মাউণ্টেইন ডিভিজন আপোনাৰ ৰঙিয়াত আছিলে মেজৰ জেনেৰেল গগনজিৎ সিং। LK আদৱানী ছাৰৰ লগত আমাৰ জেনেৰেল সিনহা ছাৰৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছিলে। প্ৰাইম মিনিষ্টাৰ আছিলে অতুল বিহাৰী বাজপেয়ী ছাৰ, আৰু তেওঁৰ সচিবৰ নাম আছিলে শক্তি সিং, এজন IAS অফিচাৰ। আৰু লেফটেনেণ্ট জেনেৰেল সিনহা ছাৰৰ ভায়েক নম্বৰ 2 আছিলে, 2 নম্বৰ বিষয় আছিলে। কিবা ভাগ্যক্ৰমে সেইটো সময়ত এজন অসমীয়া অফিচাৰ তেওঁলোকে আলফাৰ লগত কথা পাতিবলৈ বিচাৰিছিলে। আৰু মোৰ এতিয়াও মনত আছে যে মই যিহেতুকে তেতিয়া আমাৰ কমিশ্যনাৰ KD ত্ৰিপাঠী, কপিল দেৱ ত্ৰিপাঠী ছাৰ আছিলে,
মোক কলিকতালৈ মই মাহত প্ৰায় 3 দিনকৈ যাবলগীয়া হৈছিলে আৰু আলফাৰ লোকসকল আহি পেলাই এটা অসম ভৱনৰ সন্মুখত মই ৰৈ থাকোঁ আৰু তাৰ পৰা আগবাঢ়ি এখন হোটেললৈ যাওঁ তেওঁলোকে কোৱা কথাখিনি মোৰ অৱশ্যে মোৰ কাম আছিল অকল তেওঁলোকে কোৱা কথাখিনি আহি পেলাই আৰু গভৰ্ণৰ ছাৰে ইমান ডিটেইলত কথাখিনি বিচাৰিছিলে তেওঁৰ আছিলে যে এজন অসমীয়া ভাষী হ'লে তেওঁলোকে কোৱা কথাবোৰ যাতে ভালকৈ বুজি পায় কোনো কথা যাতে মিছ নহয় এইখিনি কথা কটকটীয়াকৈ তেওঁ নিজৰ গাৰ্ডিং ইণ্ডিয়াজ ফ্ৰণ্টিয়াৰ্ছ আ প্ৰ'এক্টিভ গভৰ্ণৰ স্পীক্স যাত এই কিতাপখনত আমাৰ নামেৰে সৈতে গোটেইখিনি কথা তেওঁ বিস্তাৰিতভাৱে তেওঁ লিখিছে তাৰপিছত কেনেধৰণে আমি তালৈ গৈছিলোঁ এই কথাবোৰ কৈছিলোঁ আৰু সেইমতে কোৱা হৈছিলে যে পৰেশ বৰুৱা ডাঙৰীয়া ছিংগাপুৰলৈ যাব আৰু ছিংগাপুৰত এই কথাখিনি কথা পতা হ'ব আৰু তাত জেনেৰেল সিনহা ছাৰ থাকিব প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ পৰা এই গোটেইখিনি কথা মনিটৰ কৰা হৈছিলে আৰু মোক ফৰ্ট উইলিয়ামলৈ নি 10 দিনৰ ট্ৰেইনিং দিয়া হৈছিলে যে পৰেশ বৰুৱা ডাঙৰীয়াক মই কেনেধৰণে তেওঁক আইডেণ্টিফাই কৰিব পাৰিম আৰু তাৰপিছত মই উভতি অহাৰ পিছত আমি প্ৰথমতে মই গৈ ছিংগাপুৰ পাওঁগৈ তাৰপিছত এইটো এনেধৰণে দেখুওৱা হৈছিলে এই কিতাপখনত তেতিয়া টপ ছিক্ৰেট আছিলে এতিয়া কিন্তু এই কথাখিনি তেওঁ কিতাপখন ওলোৱাৰ পিছত এই গোটেইখিনি কথা তেওঁ ওলাইছে তাত আৰু তেওঁ সুন্দৰকৈ তাত লিখিছে যে তাৰপিছত তাৰ 2 দিনৰ পিছত জেনেৰেল সিনহা ছাৰ আৰু বাইদেউ আৰু লগত তেওঁৰ ADC অনুভৱ নেগী ডাঙৰীয়া তেওঁলোক তিনিওজন গৈ ছিংগাপুৰ পায়গৈ আৰু আটাইতকৈ তাতে আপোনাৰ মানে ইণ্টাৰেষ্টিং কথা হৈছিলে কি মই প্ৰথমতে যিহেতুকে গ'লোঁ হোটেল হলিডে ইন এখন 5 ষ্টাৰ হোটেল মই গৈ পেলাই পাইছোঁ তাত এয়াৰপৰ্টত মোক এজন খুব ওখ পাখ ভদ্ৰলোকে লগ কৰিছে পিছত মই গম পাইছোঁ যে তেওঁ ৰৰ মানুহ আছিলে আৰু মই গৈছোঁ তাত যোৱাৰ পিছত মোক হলিডে ইনত মোক প্ৰথমতে কি হ'ল ভাবিলে তেওঁলোকৰ মেইন গেষ্টজনেই আহিলে মোক যোনটো ৰুমলৈ লৈ গৈছে সেই ৰুমটোত মই প্ৰথমবাৰ বাবে লিফ্ট দেখিছোঁ সেই মানে এনেকুৱা ধৰণৰ লিফ্ট য'ত 7 নম্বৰ ফ্ল'ৰটোৰ 1 2 3 4 5 6 7 8 9 10 11লৈকে চব লিখা আছে কিন্তু 7 নম্বৰ সেই বাটনটো নাই লিফ্টখনত তেতিয়া মই মোৰ লগত যোনজন লাগেজটো লৈ গৈছে তেওঁ এখন কাৰ্ড তাত মই প্ৰথমবাৰ বাবে দেখিছোঁ যে কাৰ্ডখন ভৰাই দিলে মানে সেই ফ্ল'ৰটো এটা এক্সক্লুচিভ ফ্ল'ৰ সেই তাত টিপি পেলাই যাব নোৱাৰে তাত সেই কাৰ্ডখন থাকিলেহে আপুনি তাত সেই বাটনটো সেইটো যদি ভৰাই দিয়ে তেতিয়াহে আপুনি তাত গৈ পেলাই 7 নম্বৰ ফ্ল'ৰত ৰৈছেগৈ মইতো গৈ আচৰিত একেবাৰে আপোনাৰ গোটেই ডাঙৰ ধুনীয়া বাৰ এটা আছে ৰুমটো একেবাৰে ৰাজকীয় এটা ৰুম তাৰপিছত 2 দিনৰ পিছত যেতিয়া সিনহা ছাৰ আহিলে তেতিয়া গম পাইছোঁ যে তেওঁৰ ৰুমটো মোক দিলে কিন্তু তেওঁ বেছি নেদেখুৱাল তেওঁ কেনেকুৱা মানুহ চাব দেই তাৰপিছত অনুভৱ আহিছে মোৰ ওচৰলৈ ADC-টো গভৰ্ণৰ বোলে এইটো গড়বড় হৈ গয়া বোলে কিয়া তুমকো গভৰ্ণৰ কা ৰুম মিল গয়া তো কিন্তু গভৰ্ণৰ ছাৰে হেৰি নকৰিলে দ্বিতীয় এটা বেলেগ ৰুম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এইটো কৰা হৈছিলে তেওঁ সেই ৰুম মোৰ ৰুমটোতে গভৰ্ণৰ আৰু বাইদেউ থাকিলে য'ত মই আচলতে থাকিবলগীয়া হ'ল যা হওক চেণ্টোছা আইলেণ্ডছত আমি লগ পোৱাৰ কথা আছিলে কিন্তু পৰেশ বৰুৱা ডাঙৰীয়া নাহিলে টক্স ফেইল হ'ল আমি উভতি আহিলোঁ ষ্টেটছমেনত খুব ডাঙৰকৈ ওলালে টক্স ফেইল হয় বুলি সুবীৰ ভৌমিক ডাঙৰীয়া আছিলে এজন জাৰ্নেলিষ্ট সুবীৰ ভৌমিক ডাঙৰীয়াই দ্বাৰা এই নিউজটো ওলাইছিলে আমি উভতি আহিলোঁ সেইখিনিতে যেতিয়া ইতিমধ্যে আলফাৰ অভাৰগ্ৰাউণ্ড যোনখিনি মানুহ আছে বা বহুখিনি মানুহৰ লগত মোৰ চিনাকি হৈছিলে এইটো কিমান চনৰ কথা দাদা 2001 চনৰ কথা কৈ আছোঁ তেতিয়া আপোনাৰ জেনেৰেল সিনহা ছাৰ তাৰ এবছৰৰ পিছত জেনেৰেল সিনহা ছাৰৰ হেৰিলৈ ট্ৰান্সফাৰ হ'ল 2003 কথা হ'ব এইটো ছাৰৰ জম্মু এণ্ড কাশ্মীৰৰ গভৰ্ণৰ হিচাপে ট্ৰান্সফাৰ হ'ল আৰু সেইটো সময়ত ছাৰে এষাৰ কথা কৈ গৈছিলে চৰকাৰক যে ময়ো এইপিনে গ'লোঁ এওঁ জুনিয়ৰ অফিচাৰ এওঁকো বাহিৰলৈ ক'ৰবালৈ পঠিয়াই দিব লাগে সেই অনুপাতে ভানু ছাৰে মোক বম্বে অসম ভৱনটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছিলে আৰু তাত চাৰিওপিনে এটা জৰাজন্য অৱস্থা এজন জুনিয়ৰ ইঞ্জিনিয়াৰ ত্ৰিনয়ন সন্দিকৈ নামৰ তেওঁ গড়কাপ্তানী বিভাগ বুলি কৈছিলে তেতিয়া এতিয়া লোক নিৰ্মাণ বিভাগ গড়কাপ্তানী বিভাগৰ তৰফৰ পৰা এজন জুনিয়ৰ ইঞ্জিনিয়াৰ তাত আছিলে তেওঁ অসম ভৱনটোৰ দেখৰেখ কৰিছিলে আৰু মোক কৈছিলে যে আপুনি অসম ভৱনটো যাওক আৰু অসম ভৱনটো গৈ আৰম্ভ কৰকগৈ আৰু মই যেতিয়া গৈ পাওঁ মোৰ প্ৰথম মোক আপোনাৰ স্বাগতম জনাই ত্ৰিনয়ন সন্দিকৈৰ সেই জাৰ্মান স্পিটছ কুকুৰটোৱে
Okay. আৰু বিজুলী বাতি নাছিলে তাত Okay. আৰু যিহেতুকে ট্ৰান্সফৰ্মাৰটো বেয়া হৈছিলে আৰু তেতিয়াৰ দিনত প্ৰায় 7 মাহমানৰ আমাৰ ইলেক্ট্ৰিচিটিৰ বিল দিব পৰা নাছিলে সেইকাৰণে তেওঁলোকে অসম ভৱনৰ বিজুলী বাতি কাটি দিছিলে আৰু ট্ৰান্সফৰ্মাৰটো বেয়া হৈ আছিলে মোৰ এতিয়াও মনত আছে আমাৰ PWD বিল্ডিঙৰ সেইখিনি কথা কেতিয়াও পাহৰি যাব নাপায় অজয় বৰদলৈ ডাঙৰীয়া ইঞ্জিনিয়াৰ আছিলে তেওঁ মোক কৈছিলে যে আপুনি প্ৰথম কাম কৰিবগৈ লাগিব তাত গৈ আপুনি এই বিজুলী বাতি আপুনি ৰিষ্ট'ৰ কৰিব লাগিব নহ'লে তাত ৰাইজৰ কিন্তু কনফিডেন্স নাহে তেতিয়া তেওঁ এজন ইলেক্ট্ৰিকেল কণ্ট্ৰেক্টৰ আছিলে তেওঁৰ নামটো আছিলে দত্ত ডাঙৰীয়া আপুনি আগতে এটা সময়ত আছিলে এতিয়া কোনোবা বৰুৱাৰ ডাঙৰীয়াৰ হেৰি লাগে কেলেণ্ডাৰ চব জেগাতে আপুনি লাগি থকা পাব তেতিয়াৰ দিনত ইলেক্ট্ৰিকেল কণ্ট্ৰেক্টৰ এজন আছিলে দত্ত লিষ্টপুৰত আপুনি যাৰ ৰুমলৈকে নাযাওক যলৈকে নাযাওক দত্তৰ হেৰি লাগে আছিলে কেলেণ্ডাৰ লাগি থাকে তাত মানুহবিলাকৰ এই দত্ত ডাঙৰীয়াই টকা 40,000 মোৰ হাতত দি পঠিয়াইছিলে এই বুলি কৈ যে পিছত যেতিয়া ৰেগুলাৰাইজ হ'ব ছাৰ মোক পইচাটো ঘূৰাই দিব অজয় বৰদলৈ ছাৰে কোৱা কাৰণে এতিয়া টকা 40,000 দিছোঁ সেই 40,000 টকা লৈ গৈ প্ৰথমতে ট্ৰান্সফৰ্মাৰটো ৰিপেয়াৰ কৰা হৈছিলে আৰু 3 দিনৰ পিছত প্ৰথমতে গৈ পেলাই আমি সম্পূৰ্ণভাৱে ত্ৰিনয়ন সন্দিকৈয়ে বহুত সহায় কৰিছিলে তেওঁ মোৰ বাবে বিচনা এখন তৈয়াৰ কৰি থৈছিলে এখন টিঙৰ এখন বিচনা তাতে পাতল এখন তুলি মই মোৰ গিটাৰখন আৰু মোৰ চুটকেছটো লৈ পেলাই মই অসম ভৱনত মোৰ এণ্ট্ৰি হৈছিলে আৰু তেতিয়া যেতিয়া গৈ পেলাই পাওঁ বিজুলী বাতি একো নাই 3 দিনৰ পিছত ত্ৰিনয়নে মোক ৰান্ধি বাঢ়িও তেওঁ খুৱাইছিলে বেচেৰা দেই সেইটো মই কেতিয়াও পাহৰিব নাপায় আৰু তেতিয়া আপোনাৰ আমি 3 দিনৰ পিছত যেতিয়া বিজুলী বাতি আহিছে তেতিয়া অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ৰূপাঞ্জলি বৰুৱা বাইদেউ আহিছে ফুলৰ থোপা এটি হাতত লৈ বোলে শৰ্মা ডাঙৰীয়া আমি খুব ভাল পাইছোঁ যে আমি ইতিমধ্যে ধৰ্মঘট কৰিবলৈ ওলাইছিলোঁ আৰু ইতিমধ্যে আমি কেইবাবাৰো আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ছাৰৰ ওচৰলৈ গৈছোঁ আৰু তেতিয়াৰ দিনত অসম ভৱনটো লিজত দি দিয়া কথা আছিলে এটা প্ৰাইভেট পাৰ্টিক আৰু অসম মানে প্ৰবাসত থকা মুম্বাইত থকা অসমীয়াসকলে তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে এইটো প্ৰাইভেট ছেক্টৰ আমি কেতিয়াও এনেকৈ যাবলৈ দিব নোৱাৰোঁ যা হওক তৰুণ গগৈ ছাৰ আছিলে তাৰপিছত আমাৰ জ্যোতি ৰাজখোৱা ছাৰ সেইটো নাম ল'বই লাগিব জ্যোতি ৰাজখোৱা ছাৰ তাৰপিছত আমাৰ হিমাংশু শেখৰ দাস ছাৰ আছিলে তেতিয়া তেওঁলোকক এষাৰ কথা মই গৈ পেলাই এটা ৰিপৰ্ট পঠিয়াইছিলোঁ আৰু সেই ৰিপৰ্টত আমি লিখিছিলোঁ যে এই অসম এছ'চিয়েশ্যনৰ লোকসকলৰ লগত কথা পাতি এতিয়া বহুতে কয় যে অসম ভৱনটো আজি সেৱাৰ স্থল হ'ল তাৰ গুৰিতে গোটেই কথাখিনি এই ভাৱধাৰাটো মোৰ আছিলে কিন্তু সেইটো মোৰ নাছিলে মই অসমৰ পৰা যে বহু কৰ্কট ৰোগীসকল আহি পেলাই থাকিবলৈ জাগা নেপায় বহুতো তাত প্ৰবাসত থকা অসমীয়া মানুহৰ ঘৰত আশ্ৰয় লৈছিলে সেইষাৰ কথা মই গম পাইছিলোঁ গম পোৱাৰ পিছত মই টাটা মেমৰিয়েল হস্পিটেললৈ গৈছিলোঁ গৈ পাই পেলাই মই তাত যিখিনি অসমীয়া মানুহ আছে বা অসমৰ পৰা যোৱা মানুহ আছে তেওঁলোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকে এষাৰ কথাই কৈছিলে যে ছাৰ আমি ঘৰৰ পৰা মাটি বাৰী বিক্ৰী কৰি আহিছোঁ জীয়াই থকাৰ হাবিয়াসত ইয়াত আহি উপলব্ধি কৰে যে যিখিনি টকা আনিছোঁ মই এইটো 2004 কথা কৈ আছোঁ 2003 শেষৰ পিনৰ কথা কৈ আছোঁ যে যিখিনি টকা লৈ আহিছোঁ সেইখিনি টকাত টাটা মেমৰিয়েল হস্পিটেলৰ কাষতে যদি এখন হোটেলত থাকিবলগীয়া হয় তেতিয়াৰ দিনত 800 টকা আছিলে দিনে আজি 1000লৈ গ'ল এতিয়া 800 টকা দিনে যদি অকল থাকোঁতেই দিবলগীয়া হয় তাৰ ওপৰত খোৱা বোৱাৰ খৰচটো বেলেগ সেইটো যদি আমি কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ যিখিনি টকা আনিছিলোঁ তাৰে আধাতকৈ বেছি থাকোঁতে মেলোতে খৰচ হৈ যায় যাৰ ফলত আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰি আমি ঘৰলৈ উভতি যাব লাগে আৰু তাৰ পৰিণাম কি হয় আমি সকলোৱে জানো সেইখিনি কথা দেখি এটা ৰিপৰ্ট 100 পেজৰ এটা ৰিপৰ্ট এটা গভৰ্ণমেণ্টলৈ ছাবমিট কৰা হৈছিলে জ্যোতি ৰাজখোৱা ছাৰক এইটো দিয়া হৈছিলে আৰু জ্যোতি ৰাজখোৱা ছাৰে সেই প্ৰতিবেদনখন লৈ য'ত আমি হোপছ এণ্ড এছপিৰেশ্যনছ বুলি দিছিলোঁ মানে সম্ভাৱনা কি কি আছে অকল যে আজিৰ দিনটোত কিমানখিনি কৰ্কট ৰোগী অসমৰ পৰা আহে তেতিয়াৰ দিনত বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান আজিৰ দৰে সুসজ্জিত নাছিলে আজি ব্যক্তিগত খণ্ডৰো বহুতো হস্পিটেল আহিছে তেতিয়া নাছিলেই আৰু ষ্টেট কেঞ্চাৰ হস্পিটেল আজি ইমান সুন্দৰকৈ সক্ৰিয় কিন্তু তেতিয়াৰ দিনত ষ্টেট কেঞ্চাৰ হস্পিটেলো নাছিলে সেইকাৰণে অসমৰ পৰা বহু লোক ধৰি লওক মুম্বাইলৈ টাটা মেমৰিয়েল যাবলগীয়া হৈছিলে তাৰপিছত এই প্ৰতিবেদনখন যেতিয়া আমি দিলোঁ তাত কৰ্কট ৰোগীসকলৰ লগতে নবী মুম্বাই কেনে এটা সুন্দৰ ব্যৱসায়িক দিশত বা আমাৰ অসমখন
সেই ফাইনেন্সিয়েল কেপিটেলত আমি কেনেধৰণে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম সেই গোটেই কথাখিনি লিখি পেলাই এটা ৰিপৰ্ট দিয়া হৈছিলে। তেতিয়া চৰকাৰখনে সিদ্ধান্ত লৈছিলে যে এই অসম ভৱনটো আমি ব্যক্তিগত খণ্ডক নিদিওঁ। কিন্তু এটা কথা, এই ৰিপৰ্টটো ধৰি লওক তেতিয়া তৰুণ গগৈ ছাৰৰ দিনত প্ৰথম এই অসম ভৱনটো হোৱাৰ সিদ্ধান্ত লৈছিলে আমাৰ স্বৰ্গীয় হিতেশ্বৰ শইকীয়া ছাৰে। হিতেশ্বৰ শইকীয়া ছাৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰদ পাৱাৰ ছাৰৰ লগত এটা অত্যন্ত সুসম্পৰ্ক আছিলে। আৰু এই বুলি ক'লে ভুল নহ'ব যে নাভি মুম্বাইখন অসম ভৱনটো দি পেলাই আৰম্ভ হয় বুলি ক'লেও ভুল নহ'ব। তেতিয়া অলপতে আমাৰ হৰেণ দাস ছাৰ প্ৰয়াত হৰেণ দাস ছাৰ চিফ ছেক্ৰেটাৰী আছিলে। চিফ ছেক্ৰেটাৰী ছাৰক পঠিয়াই দিছিলে আমাৰ হিতেশ্বৰ শইকীয়া ছাৰে যে যাওক আপুনি ভাল প্লট এটা চাব। আৰু শৰদ পাৱাৰ ছাৰে এজন ছেক্ৰেটাৰী ৰেংকৰ অফিচাৰ লগত দি আমি শুনিবলৈ পোৱা মতে নাভি মুম্বাইৰ তেতিয়াৰ দিনৰ বেষ্ট যোনটো প্লট ৰেলৱে ষ্টেচনৰ কাষতে থকা সেই প্লটটো অসম ভৱন মুম্বাইক দিছিলে। আজিৰ দিনটোত আপুনি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা এইবিলাক চব ভৱনবিলাক পাব। কিন্তু গোটেই ভৱনৰ এই গোটেই যাত্ৰাটো আৰু সেই ডিপ্ল'মেটিক এৰিয়া বুলি কয় আৰম্ভণি কৰিছিলে অসম চৰকাৰে বা অসম ভৱনৰ জৰিয়তে। আজি সেই জেগাটুকুৰা এটা অত্যন্ত আপোনাৰ এটা চেজ এলেকা হৈ গ'ল। সেই তাত ৱাছী ৰেলৱে ষ্টেচনটোৰ লগতে ডাঙৰ ডাঙৰ ব্যৱসায়িক সন্থা, গোটেই ভৱনবিলাক সেইবিলাক চব আহি গ'ল। অত্যন্ত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আহি গ'ল, 5 ষ্টাৰ হোটেল আহি গ'ল। এটা অত্যন্ত সুন্দৰ এটুকুৰা জেগা হৈ গ'ল। কিন্তু আৰম্ভণি সেই তেনেধৰণে হৈছিলে। আৰু তেতিয়া চৰকাৰে এই সিদ্ধান্তটো যেতিয়া ল'লে তেতিয়া আপোনাৰ AGPৰ চৰকাৰৰ দিনত এই বিল্ডিংটো বনাইছিলে। তাৰপিছত কিবা কাৰণবশতঃ এদিনৰ বাবে অসম ভৱনটো মাত্ৰ খুলিছিলে। মাত্ৰ এইটো 1900 আপোনাৰ মই কওঁ 95 চনত মাত্ৰ এদিনৰ বাবে অসম ভৱনটো খুলি ঢোলে ডগৰে কিবা এটা কৰিছে। কিন্তু কিবা কাৰণবশতঃ তাৰপিছত আৰু অসম ভৱনটো নচলিলে। 2003 পৰ্যন্ত সেই তেনেধৰণে অসম ভৱনটো পৰি থাকিলে এটা সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থাত। আৰু এটা সময়ততো নাভি মুম্বাইৰ মানুহখিনিয়ে অসম ভৱনটো নাভি মুম্বাইৰ ভূত বংলা বুলি ক'বলৈ আৰম্ভ কৰিছিলে। তেতিয়া চৰকাৰৰ তৰফৰ পৰা আমাক পঠিওৱা হৈছিলে। লাহে লাহে এই কথাখিনিলৈকে আহিম। এতিয়া ইণ্টাৰেষ্টিং, মানে মোক বহুতে, মই ইভেন মুম্বাই যেতিয়া গৈছিলোঁ প্ৰিয় দৰ্শক, আৰু ইয়াতেও মোৰ বহুত জ্যেষ্ঠ সাংবাদিক লগতে মোৰ বহু বন্ধুৱে কৈছিলে যে যদি সেই সময়ত অসম ভৱন মুম্বাইলৈকে দেৱাশীষ শৰ্মাক নপঠালেহেঁতেন তেনেহ'লে আমি অসম ভৱনটো চাগে আজিৰ ৰূপত দেখা নাপালোহেঁতেন। এই কথা বহুতে মোক বহুবাৰ কৈছে আৰু বিভিন্নজনে ক'ৰবাত বিভিন্নজনে পিছত ছ'চিয়েল মিডিয়াতো লিখা দেখিছোঁ। দেৱাশীষ, আপুনি অসম ভৱন চলাব আৰম্ভ কৰিলে। এতিয়া বহুত মানুহে কয় যে সেয়া চাগে আপুনি নগ'লে সেয়া সম্ভৱ হৈ নুঠিলেহেঁতেন, বা কৰ্কট ৰোগীখিনিৰ কাৰণে যিটো কাম কৰা হ'ল তাত যিটো আপুনি কৈছে যে থকাৰ অসুবিধা হ'লেহেঁতেন, বা তাৰ পৰৱৰ্তী সময়তো আৰু বহুত কথাই আছেই। কিন্তু প্ৰথম যেতিয়া পৰ্যায়টো আপুনি ইমান ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলে, এই আৰম্ভণিৰ সময়খিনিত আপুনি আকৌ কেনেকুৱাকৈ আৰম্ভ কৰিব পাৰিলে, মানে জাষ্ট আৰম্ভটো? শুনক, আৰম্ভণি পৰ্যায়ত বেছ কিছু ঘাট প্ৰতিঘাত আছিলে। যিহেতুকে যেতিয়া আমি ভৱনটো কৰ্কট ৰোগীসকলৰ বাবে খুলি দিছিলোঁ তেতিয়া এসংখ্যক এনে লোক আছিলে যিসকলে কৈছে যে এই অফিচাৰজনে দেখোন অসম সাধাৰণ মানে সচৰাচৰ যোনটো ভৱন বুলি ক'লে চৰকাৰী ডাঙৰ বিষয়া, আমোলা, মিনিষ্টাৰ, ৰঙা লাইট, তেতিয়াৰ দিনত ৰঙা লাইট আছিলে, বগা গাড়ী, সেইবিলাকে সম্পূৰ্ণভাৱে সুসজ্জিত এটা ভৱন যোনটো সচৰাচৰ মানুহে বিচাৰে, সেইটো নকৰি কৰ্কট এটা ভৱন বনাবলৈ ওলাইছে। আপুনি বিশ্বাস কৰক, সেই অৰ্ডাৰটো ওলাবলৈ, কৰ্কট ৰোগীসকলৰ বাবে উৎসৰ্গা কৰা অৰ্ডাৰটো ওলাবলৈ আমি আৰম্ভ কৰাৰ পিছত 12 বছৰ লাগিলে। চলি আছে, কিন্তু অৰ্ডাৰটো উলিয়াই নিদিয়ে। কিবা কাৰণবশতঃ হয়তো উলিয়াব পৰা নোহোৱা নাছিলে। কিন্তু বাৰে বাৰে আমি এষাৰ কথা কওঁ যে তাত কি হৈছিলে, যেনেকে কিছুমান মানুহে বা কিছুমান ব্যক্তিয়ে এইটো কথা অপ'জ কৰিছিলে, এইটো কথা তেওঁলোকে প্ৰতিবাদ কৰিছিলে যে এইটো এনেধৰণে হ'ব নালাগে, তেনেধৰণে কিন্তু কিছুমান আপোনাৰ মন্ত্ৰী হওক, আপোনাৰ
এনেধৰণৰ বিশিষ্ট ব্যক্তি হওক তেওঁলোকে কিন্তু স্বতঃস্ফূৰ্তভাৱে এই যি পদক্ষেপ আমি লৈছিলোঁ তাত তেওঁলোকে সন্মতি জনাইছিলে আৰু সহায় কৰিছিলে। সেইকাৰণে এইটো একক প্ৰচেষ্টা বুলি ক'লে ভুল হ'ব। মোক এটা কলমৰ 2-4টা আখৰত মোক অসম ভৱনৰ পৰা তেওঁলোকে ট্ৰান্সফাৰ কৰি পঠিয়াই দিব পাৰিলেহেঁতেন। কিন্তু মোক 17 বছৰ দিন থাকিবলৈ দিয়াৰ মূলতঃ এটা কাৰণ হৈছে যে তেওঁলোকে এইষাৰ কথা উপলব্ধি কৰিছিলে আৰু সেইকাৰণে মই অকলশৰীয়াকৈ একো কৰা নাই। তাত বহুতো সহায় সহযোগ মই পাইছোঁ আৰু আটাইতকৈ ডাঙৰ সহায় চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে এই যোনটো সপোন আছিলে সেই সপোনটো বাস্তৱত পৰিণত কৰাত সহায় কৰিছিলে। তেওঁলোকে টকা পইচা দিছিলে, তেওঁলোকে মোক তাৰ পৰা গুচাই দিয়া নাছিলে আৰু এইষাৰ কথা উপলব্ধি কৰিছিলে যে কৰ্কট ৰোগীসকলক প্ৰকৃততে যিহেতুকে সেইখিনি তেতিয়াৰ দিনত এইখিনি সা সুবিধা আমাৰ তাত নাছিলে। সেইকাৰণে আপোনাৰ কেতিয়াও ইচ্ছা যোৱা নাছিলেনে যে যিহেতু সদায় কৰ্কট ৰোগীৰ লগত আপুনি লাগি আছে বা অসম ভৱনত আপুনি ইমান বছৰ আছে, কেতিয়াবা আপোনাৰ গুচি আহিব মন গৈছিলেনে? গৈছিলে। শুনক, এটা সময়ৰ পিছত যেতিয়া মোৰ লগৰ ল'ৰাবোৰ আমাৰ লগৰ সতীৰ্থসকল যেতিয়া তেওঁলোকে DC হ'বলৈ আৰম্ভ কৰিছিলে, আমাৰ প্ৰথম DC হৈছিলে, মোৰ এতিয়াও মনত আছে, ঋতুৰাজ বৰা। তেওঁ আকৌ মৰিগাঁৱৰে DC হৈছিলে দেই। আৰু ডেষ্টিনি চক কেনেকে মানে বিধাতাৰ হেৰিটো চাব। ময়ো গৈ পেলাই শেষত মই মৰিগাঁও পালোঁ। কিন্তু কি হ'ল, তেতিয়া হওক বা তাৰ মাজতো কিছুমান সময়ত আমি আশা প্ৰকাশ কৰিছিলোঁ। কিন্তু যোৱা এইখন চৰকাৰেহে এইষাৰ কথা কিন্তু যে মই অসম ভৱনটো চলায়ো তাৰ লগতে আৰু কিছুমান কাম কৰিব পাৰিম, সেই সুযোগটো মোক দিছিলে। সেই তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম। আৰু মোক কিন্তু কথাটো এনেকুৱা দাদা, মানে চাগে বহুত হয়তো চৰকাৰী বিষয়া প্ৰিয় শ্ৰোতা থাকিব যাৰ যদি সদিচ্ছাটো নাথাকে, যদি সেই কাম কৰাৰ সদিচ্ছাটো নাথাকে, ধৰক আছাম ভৱন দিল্লী আছে, আছাম ভৱন হাৰিয়ানা আছে, চবতে আছাম ভৱন আছে, তাতেও তেনেকুৱা অফিচাৰেই আছে, কিন্তু তেওঁলোকে সেই সদিচ্ছাৰে কামটো কৰা নাই। মানে সকলোকে মই নকওঁ, কিন্তু চাগে কৰা নাই কাৰণেই আজি তেওঁলোকৰ নাম আমি নাজানো। কিন্তু আপোনাক যেনেকে জনা গ'ল। ডাঙৰীয়া চাওক, কথাটো হ'ল তেওঁলোকে নাই কৰা বুলি মই নকওঁ, কিন্তু আমাৰ পটভূমি বেলেগ। হয়, তেওঁলোকে এটা বেলেগ পটভূমিত কাম কৰে। এতিয়া কলিকতাত গ'লে ধৰি লওক VIP আহে বা পৰ্যটকসকল আহে, দিল্লীত বেছিভাগ VIP আহে। আমাৰ কামটোৱে, আমাৰ পটভূমি এনেকুৱা আছিলে অত্যন্ত স্পৰ্শকাতৰ। সেইকাৰণে তাত সেই স্পৰ্শকাতৰ এটা পটভূমি, তাত ধৰি লওক আপুনি অকমান কাম কৰিলেও মানে বহুত ডাঙৰ বুলি ভাবিছিলে, নহয় জানো? সেইকাৰণে আৰু মই ভাবোঁ যে মোৰ জাগাত বহুতো আমাৰ অসমৰ অসামৰিক সেৱাৰ এনে বিষয়া আছে, তেনে মই সুযোগ বুলিয়ে ক'ম, এনে সুযোগ পোৱা হ'লে তেওঁলোকে। কিন্তু আপোনাৰ ত্যাগটো কিন্তু মানুহে অস্বীকাৰ কৰিব এইকাৰণে নোৱাৰে। মই পঢ়িছোঁ আৰু মোৰ বহুত লগ বন্ধুৰ পৰাও পাইছোঁ যে আপুনি পেচেণ্টৰ জোতা পৰ্যন্ত পিন্ধাই দিয়ে, আপুনি লেচিং মাৰি দিয়ে। আৰু মোৰ তাত এনেকুৱা মই খবৰ পাইছোঁ যে চাগে অসম ভৱনৰ পৰা 2খন এম্বুলেঞ্চ টাটা মেমৰিয়েললৈকে যায়, কেতিয়াবা চালক নাথাকে, আপুনি নিজে চলাই পেলাই তেওঁলোকক ট্ৰিটমেণ্টত লৈ গৈছিলে। এইটো ক'ভিডৰ সময়ত হৈছিলে। আৰু কেতিয়াবা কি হয় চাওক, বা ড্ৰাইভাৰবিলাক আমাৰ লোকেল ড্ৰাইভাৰ থাকে আৰু কৰ্কট ৰোগীসকল হস্পিটেললৈ যাবলৈ ৰেডি হৈছে সেইটো সময়তে। আৰু চব ড্ৰাইভাৰ বুলি নকওঁ, কিন্তু ড্ৰাইভাৰবিলাকৰ কিছুমান ড্ৰাইভাৰৰ এটা দোষ আছে, তেওঁলোকে আটাইতকৈ লাগতিয়াল যোনটো সময় সেইটো সময়তে কয় যে ছাৰ মই আজি ছুটি যাব লাগে। আৰু আমি যে তেওঁলোকৰ ওপৰত ইমান নিৰ্ভৰশীল সেইটোও জানে, সেইকাৰণে তেওঁলোকে সময় সাপেক্ষে সেই বস্তুটো দেখুৱাই দিয়ে। তেনেকুৱা সেই বস্তুটো আমাৰ হৈছিলে কি, আমি ভাবিছিলোঁ যে সেই দাদাগিৰিটো আমি হ'বলৈ নিদিওঁ, আৰু প্ৰয়োজন হ'লে লাগিলে, আৰু অকল ময়ে নহয়, অসম ভৱনৰ বহুত আমাৰ অফিচাৰ আছে যোনে গাড়ী চলায়, আৰু আমাৰ হৈছে কি প্ৰয়োজন হ'লে আমি গাড়ী চলাই দিম। সেইটো দেখাৰ পিছত ড্ৰাইভাৰবিলাকৰ হ'ল কি যে এওঁলোকৰ লগত এই পন্থাটো বা এই প্ৰথাটো কৰিলে বৰ বিশেষ লাভ নহ'ব। আমি চলাইছোঁ হয়, সেইটো বৰ বিশেষ হেৰি কথা নহয়, কিন্তু প্ৰয়োজন সাপেক্ষে। আৰু ক'ভিডৰ সময়তো ধৰি লওক ড্ৰাইভাৰবোৰ ভয়ত নাহে তেতিয়া। আৰু আপুনি ৰোগীসকলকতো এই বুলি ক'ব নোৱাৰে নহয় যে এতিয়া ড্ৰাইভাৰ নাই কাৰণে আপোনালোকক হস্পিটেললৈ আমি এনেই যাতায়াতৰ সেইটো সময়ত হেৰি নাই, সেইটো কাৰণে অলপ চলাবলগীয়া হৈছিলে। আৰু কেঞ্চাৰ ৰোগীসকলে তাতে যিমানখিনি গৈছে, মোৰ যিমান চিনাকি আছে বা বিভিন্ন ঠাইৰ পৰা আমি যিবিলাক ৰিপৰ্ট পাইছোঁ, যে কেঞ্চাৰ ৰোগীসকলে আপোনাক বিশেষকৈ ভগৱান সদৃশ বুলি মানে। ইভেন মোৰ নিজৰ বহুত লগৰ ল'ৰাও আছে, তেওঁলোকৰ মহানতা এইটো। সেইটোতো, কিন্তু আপুনি কৰা ত্যাগো আছে। তো আপোনাৰ কেতিয়াবা এনেকুৱা লাগিছিলে নেকি যে মই আৰু এই কামটো নকৰোঁ,
কৰোঁ নে আপুনি সদায় ভাবি থাকে যে নহয় মই কেঞ্চাৰ ৰোগৰ হৈ কাম কৰি যাম? সেইটো কেতিয়াও লগা নাছিলে, কাৰণ সমান্তৰালভাৱে মই দীপিকা নামৰ আমি এটা অনুষ্ঠানো মই খুলিলোঁ, সেইটোলৈকে আহিমেই। আৰু সেই অনুষ্ঠানটো খোলাৰ মূলতে আছিলে এইটো যে কোনোবা এদিন চৰকাৰী চাকৰিৰ পৰা অৱসৰ ল'ব লাগিব, হয়, আৰু এই অৱসৰ লোৱাৰ পিছত যাতে এনে অৱস্থা নহয় যে মই এই কৰ্কট ৰোগীসকলৰ লগত মই জড়িত হৈ থাকিব নোৱাৰিম। অ'কে, আৰু এই দীপিকাৰ জৰিয়তে এতিয়া আমাৰ অৱসৰ গ্ৰহণ কৰিবলৈ বৰ বহুত বেছি দিন বাকী নাই, হয়, কিন্তু দৃঢ় বিশ্বাস যে দীপশিখাৰ জৰিয়তে আমি যেতিয়ালৈকে ভগৱন্তই আমাৰ শৰীৰটো ভালে ৰাখিছে বা ৰাখিব, আমি এইখিনি কাম নিশ্চয় সদায় জীৱনৰ শেষ দিনলৈকে কৰি যাম বুলি এটা দৃঢ় বিশ্বাস। মই এই পৰ্যায়টোলৈকে আহিম দাদা। দীপিকা আন্দোলন এটা আন্দোলন বুলি ক'ব লাগে আচলতে, কাৰণ সকলোৰে এই মানে আচলতে ত্যাগ মনোভাৱটো নাথাকে, নতুবা অসম ভৱন এৰি পেলাই অহাৰ জিলা আয়ুক্ত হিচাপে থকাৰ পিছত তেখেতে কামেই কৰিব নালাগিছিল কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত, কিন্তু এনেকুৱা এটা কাম তেওঁৰ মুখেৰেই তেওঁ কৈছে। আমি সুধিব লগা আছে। তাৰপিছত আমি কথা এটা জানিব বিচাৰোঁ এইটোৱে যে কেঞ্চাৰ ৰোগৰ লগত যেতিয়া মানুহে যুদ্ধ আৰম্ভ কৰে, বেছিভাগ আমাৰ অসমত এনেকুৱা, আপুনি অৱশ্যে কৈছে যে তেতিয়া ইমান চিকিৎসা ইমান ইয়াতে অসমত ইমান সমৃদ্ধ নাছিলে, তেতিয়া যেতিয়া তালৈকে যায় পেচেণ্টবিলাক যায়, এটা পেনিক টাইপৰ সম্ভৱতঃ হয়। তেতিয়া আপোনালোকক তেওঁলোকে অকণমান অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে বা বিৰক্তিবোধ কৰে, তেনেকুৱা কেতিয়াবা আপুনি লক্ষ্য কৰেনে, বা আপোনাৰো বিৰক্তিবোধ আহেনে কাম কৰাৰ ক্ষেত্ৰত? বিৰক্তিবোধ ব্যক্তিগতভাৱে কিন্তু কেতিয়াও অহা নাছিলে। অ'কে। আৰু যিসকল লোক আহে সৰহসংখ্যক আমি তেওঁলোকৰ লগত যেতিয়া তেওঁলোক হস্পিটেললৈ যায়, আৰম্ভণিৰ পৰ্যায়ত আমি সদায় তেওঁলোকৰ লগত যাবলৈ চেষ্টা কৰিছিলোঁ। যেতিয়া আমি তেওঁলোকৰ লগত যাওঁ, ডাক্তৰসকলে এটা কথা কয় যে আপোনালোকৰ অহা বহুত পলম হৈ গৈছে, আপোনালোকে লেট থাৰ্ড ষ্টেজত আহিছে, মানে তৃতীয় পৰ্যায় পাৰ হৈ গৈছে ইতিমধ্যে। কৰ্কট ৰোগৰ আমি সকলোৱে জানো 4টা ষ্টেজ থাকে বুলি কয় ডাক্তৰসকলে, আৰু সজাগতা নথকাৰ বাবে, বা এটাটো হৈছে সজাগতাৰ অভাৱ, আৰু দ্বিতীয়তে আৰ্লি ডিটেকশ্যন, সময়মতে চিনাক্তকৰণ, এই দুটা কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়। আমাৰ অসমত বা গোটেই উত্তৰ পূৰ্বাঞ্চলতে মই কওঁ, উত্তৰ পূৰ্বাঞ্চলত কিয় গোটেই ভাৰতবৰ্ষত কিছুমান জেগা এৰি সজাগতাৰ ক্ষেত্ৰত আমি বৰ বিশেষ কাম কৰা নাই। আৰ্লি ডিটেকশ্যন বা সোনকালে চিনাক্তকৰণৰ ক্ষেত্ৰতো আমি বৰ বিশেষ কাম কৰা নাই। অসমত তেনেকৈ চাবলৈ গ'লে চৰকাৰী ৰূপে বহুখিনি কাম হৈছে। 17টা কৰ্কট ৰোগৰ হস্পিটেল, সেইটো কোনেও, আমি যেতিয়া নেশ্যনেল কনফাৰেন্সবিলাকত যাওঁ ৰেখাৰ কথা কওঁ, কোনেও এইটো বিশ্বাসেই কৰিব নোৱাৰে যে অসমত 17টা কৰ্কট ৰোগ হস্পিটেলৰ মানে চিকিৎসা কৰা হস্পিটেলৰ পৰিকল্পনা কৰা হৈছে। বহুত দামী দামী ড্ৰাগ আমি ধৰি লওক আমাৰ ষ্টেট কেঞ্চাৰ হস্পিটেলত ফ্ৰীকৈ পোৱা হয়, বিনামূলীয়াকৈ পোৱা হয়। এইবোৰ আমি কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া নামৰ এটা অনুষ্ঠান আছে, য'ৰ আমি বৰ্তমান প্ৰেচিডেণ্ট হিচাপে আছোঁ। সেই তাত সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া আমি কৰ্কট ৰোগৰ লগত কাম কৰি থকা বিভিন্ন অনুষ্ঠানৰ লগত আমি কথা পাতোঁ, তেওঁলোকে অসমত যিটো গতিত কাম হৈছে সেইটো শুনিলে তেওঁলোকে আচৰিত খায়। কিন্তু যা হওক, আপুনি জানি পেলাই আচৰিত হ'ব যে আমাৰ দাঁতি কাষৰীয়া অৰুণাচলত আজিৰ দিনটোত তেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বা বহুত কম। এতিয়া মিজোৰামত আমি মুখগৰ্ভৰ কৰ্কট ৰোগ বেছিকৈ পাওঁ। আমাৰ অসমত যিহেতুকে আমাৰ ধপাতৰ সেৱন খুব বেছিকৈ কৰা হয়, তামোল পাণ ইত্যাদিৰ সেৱন বেছিকৈ কৰা হয়, সেইকাৰণে আমাৰ মুখগৰ্ভ আৰু খাদ্যনলীৰ কৰ্কট ৰোগ আমি বেছিকৈ দেখা পাওঁ। এইসকল লোক যেতিয়া মুম্বাইলৈ যায়, তেওঁলোকে প্ৰথমতেই গৈ পেলাই টাটা হস্পিটেলত তেওঁলোকে যেতিয়া দেখে যে খুব দীঘলীয়া লাইন এটা আছে, তেওঁলোকে অকণমান বিৰক্তি নোহোৱা নহয়, কিয়নো বহু আশা কৰি তেওঁলোকে যায়। কিন্তু টাটা মেমৰিয়েল হস্পিটেলত ধৰি লওক সিমান সস্তাত হয়তো সমগ্ৰ ভাৰতবৰ্ষত কোনেও ট্ৰিটমেণ্ট কৰিব নোৱাৰিব। দীঘলীয়া লাইন এটা থকাটো স্বাভাৱিক। তাত জেনেৰেল কেটেগৰী আছে, প্ৰাইভেট আছে। তাত প্ৰাইভেটতো বহুত মানুহে এই বুলি ভাবি যায় যে মই প্ৰাইভেটত নিজকে অন্তৰ্ভুক্ত কৰি ল'ম আৰু মোৰ সোনকালে হ'ব, কিন্তু সেইটো নহয়। সেই প্ৰাইভেটতো দামটো অলপ কম, আৰু তাত সময়মতে ধৰি লওক যেনেকৈ ভাবি যায় সেইটো, তেতিয়া তেওঁলোকে অকণমান বিৰক্তি তেওঁলোকৰ নলগা নহয়। কিন্তু
লাহে লাহে তেওঁলোকে কথাষাৰ উপলব্ধি কৰে যে মই এইটো আৰু এটা অন্য কথালৈ আহিব বিচাৰিছোঁ আপুনি ধপাত বিৰোধী আন্দোলনত জড়িত হয়। হৈ আছে বা আমি যিমান দূৰ জানো যে অসমত এইটো আপুনি আচলতে পুৰোধা ব্যক্তি বুলিয়েই মই ক'ম কাৰণ যেতিয়া মই সাংবাদিকতা কৰিছোঁ তেতিয়া আপোনাৰ নামটোৱেই ধপাত বিৰোধী অভিযানৰ প্ৰথম হয়। পাই আহিছিলোঁ ভাৰতে যদিও বহুত বছৰ আগতে আৰম্ভ কৰিছিল কিন্তু সেইটো ইমান চালুকীয়া অৱস্থাতেই এতিয়াও আছে কিন্তু এতিয়াও আছে হয় বহুখিনি কৰণীয় আছে কৰণীয় আছে তো এই ক্ষেত্ৰত আপুনি কি ক'ব যে আমাৰতো আচলতে এনেকুৱা হয় যে আমিতো পাণ তামোল মানুহক ঘৰত অহাৰ লগে পাণ তামোলেই যাছোঁ হয়। তো এই ক্ষেত্ৰত আপুনি কেনেকৈ মানে ক'ব যে পাণ তামোলৰ লগত বহুতে চাধাটোও দি দিয়ে হয়। চূণটো থাকেই হয়। সেইটোওতো কৰ্কট ৰোগৰ এটা প্ৰাথমিক হেৰিত পৰি যায় হয়। তো আপুনি সেই ক্ষেত্ৰত কেনেকৈ ক'ব কি বুলি ক'ব যে আমাৰ সেই পৰম্পৰাটো সঠিক নহয় নেকি মই একেষাৰে ক'ম যিহেতুকে বৈজ্ঞানিক ৰিচাৰ্চৰ জৰিয়তে গৱেষণাৰ জৰিয়তে এইষাৰ কথা সম্পূৰ্ণভাৱে কটকটীয়াকৈ আমাৰ সন্মুখত উপস্থাপন কৰা হৈছে যে তামোল বোলা বস্তুটো এটা কাৰ্চিনোজেন মানে হ'ল কৰ্কট ৰোগ এজন মানুহৰ ব্যক্তিৰ শৰীৰত উৎপন্ন কৰাত এই তামোলে সহায় কৰিব পাৰে অ'কে এইটো বৈজ্ঞানিক ৰূপে বা গৱেষণাৰ জৰিয়তে তেওঁলোকে এইটো উপস্থাপন কৰিছে তাৰ লগত যেতিয়া আমি চূণ আৰু ধপাতৰ এটা মিশ্ৰণ কৰোঁ সেইটো আৰু ডেঞ্জাৰাছ হৈ যায় সাধাৰণতে তামোল বা ধপাত খোৱা মানুহ এজনৰ মুখত এখন বগা চামনিৰে আৰম্ভ হ'ব পাৰে সেই বগা চামনিখনক লিউকোপ্লেকিয়া বুলি কয় লিউকো মানে বগা প্লেকিয়া মানে এখন চামনি এখন ৰঙা চামনি হ'ব পাৰে ৰঙা চামনিখনক এৰিথ্ৰোপ্লেকিয়া বুলি কয় আৰু লাহে লাহে মানুহজনে হয়তো মুখখন মেলিব নোৱাৰা হ'ব পাৰে সাধাৰণতে যেতিয়া মুখখন মেলো আমি 3টা আঙুলি ভৰাই দিব পাৰিব লাগে যিসকল লোকে ধপাত বা তামোল পাণ ইত্যাদিৰ খুব বেছিকৈ সেৱন কৰে বা মদিৰা পাণ বহুত বেছিকৈ কৰে লাহে লাহে মুখখন মেলিব নোৱাৰা হয় সেইটোক ছাবমিউকাছ ফাইব্ৰচিছ বুলি কোৱা হয় আমাৰ অসমত এই 3টা কৰ্কট ৰোগৰ পূৰ্ব লক্ষণ আমি খুব বেছিকৈ দেখা পাওঁ তাৰ বাবে আজিৰ দিনটোত প্ৰতিজন অসমীয়াই এই প্ৰশ্নটো কৰা উচিত যে এই তামোল পাণ ভাগ এই বঁটাটো আগবঢ়াই দি আমি প্ৰকৃততে আমাৰ সংস্কৃতি ৰক্ষা কৰিছোঁ আমাৰ পৰম্পৰা ৰক্ষা কৰিছোঁ নে আমি ভাল পোৱা সেই ব্যক্তিজনক কৰ্কট ৰোগৰ পিনে আগবঢ়াই দিছোঁ এইষাৰ কথা আমি নিশ্চয় ভবাটো উচিত এজন অসমীয়া হিচাপে আৰু মই ভাবোঁ পৰম্পৰা আমি ৰাখোঁ এতিয়া আপোনাৰ কেৰেলাতো তামোল পাণৰ এটা পৰম্পৰা আছে কলগছৰ পৰম্পৰা আছে কিন্তু আমাৰ দৰে তেওঁলোকে মোকৰাকে নাখায় তেওঁলোকে আমি পূজা পাৰ্বণত সেইটো ব্যৱহাৰ কৰোঁ কোনো কথা নাই আমি ভগৱানক উৎসৰ্গা কৰোঁ কিন্তু সেই ভগৱানক উৎসৰ্গা কৰা প্ৰসাদখিনি আনি পেলাই যে আমি খাবই লাগিব তাৰতো কোনো শাস্ত্ৰত লিখি থোৱা নাই সেইকাৰণে আৰু আমি এইটোও ফেৰ মাৰিব নাপায় যে আমাৰ ককাৰ দিনত ককাই একদম 90 বছৰলৈকে খাইছিলে আইতাই দাঁত গুচি গ'ল খুন্দি পৰ্যন্ত খাইছিলে আইতাৰ একো নহ'ল আৰু মোৰ এতিয়া হ'বনে কিন্তু আইতাই যোনটো পৰিৱেশত ডাঙৰ দীঘল হৈছিলে আইতাই যোনখিনি শুদ্ধ বস্তু খাইছিলে সেইখিনি আপুনি খাবলৈ পোৱা নাই আৰু আজিৰ দিনটোত আপুনি এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঢ়াৰ লগে লগে যোনটো দৌৰত আপুনি দৌৰি আছে নিজকে প্ৰতিষ্ঠা কৰাৰ আপোনাৰ লাইফষ্টাইলটো যোনটো আপুনি নিজকে নিজৰ ওপৰত যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ কৰাৰ শক্তিটো আপোনাৰ বা মোৰ ভিতৰত কমি গৈছে সেইকাৰণে আমি ককা আইতাৰ লগত ফেৰ মৰাৰ কোনো প্ৰয়োজন নাই বা ফেৰ মাৰিব আমি নোৱাৰোঁ কিয়নো তেওঁলোকৰ যোনটো কনষ্টিটিউশ্যন আছিলে তেওঁলোকৰ যোনটো শৰীৰৰ গঠন আছিলে সেইটো বেলেগ আছিলে আৰু সেইটো আমাৰ আজিৰ দিনটোত নাই তেওঁলোকে সময়মতে শুইছিলে সময়মতে খাইছিলে আমাৰ নিচিনাকৈ প্ৰতিটো কথাই প্ৰতি টেনশ্যন নলৈছিলে যোনটো আমাৰ সেইখিনিও লৈ আমি তাৰ ওপৰত শৰীৰটোত অত্যাচাৰো কৰিম সেইটো নহ'ব সেইটো প্ৰকৃতিয়ে হয় কেতিয়াবা পৰম্পৰায়ো আমাক বিপদত পেলাই দীপশিখা ফাউণ্ডেশ্যনৰ বিষয়ে অলপমান জানি লওঁ তাৰপিছত দেৱাশিষ দাৰ গান শুনিব আছে দেৱাশিষ দাই বাইক ৰাইড কৰি পেলাই ভাল পায় সেই কথাও জানিব আছে আপুনি দীপশিখা ফাউণ্ডেশ্যন আৰম্ভ কৰা এই কেনেকৈ আহিলে আপোনাৰ ধাৰণাটো কেনেকৈ আহিলে আৰু ইমান ডাঙৰ কাম এটা কৰিছে য'ত ইমান মানুহ আপোনালোকে ধৰক 10 টকাত মাত্ৰ আপুনি চাগে 10 টকা হয় মুম্বাইৰ নিচিনা ঠাইত 10 টকাত থাকি ট্ৰিটমেণ্ট কৰিব কিবা মানে এটা
কি ধৰণৰ কথা ভাবিলেই মানে মোৰ নিজৰেই ভাবিলে আচৰিত লাগে। আপোনাৰ কেনেকৈ ধাৰণাটো আহিলে? চাওক, অসম ভৱনটো যেতিয়া আমি আৰম্ভ কৰোঁ, হয় লাহে লাহে এটা কথা উপলব্ধি কৰিছিলোঁ যে এজন কৰ্কট ৰোগীয়ে এটা এটা ৰুমত অতি কমেও 4 মাহৰ পৰা 5 মাহ থাকিব লাগে। ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত কেতিয়াবা এবছৰ পৰ্যন্ত থাকিব লাগে। হয় তেতিয়াৰ দিনত অসম ভৱনত আছিলে সৰ্বমুঠ মাত্ৰ 14টা ৰুম। অ'কে 14টা ৰুমত যদি এজন মানুহে 4 মাহ 5 মাহকৈ এটা ৰুম দখল কৰি ৰাখে, তেতিয়াহ'লে আপুনি কিমান ছিটনো দিব পাৰিব? ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে এষাৰ কথা গম পাইছিলে যে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা থকা মেলাৰ বাবে সুবিধা কৰি দিয়া হৈছে। কিন্তু আহি পেলাই যেতিয়া তেওঁলোকে ছিট নাপায়, তেওঁলোক নিৰাশ হৈছিলে, মনত দুখ পাইছিলে। তেতিয়া মনত এটা কথা আমাৰ আহিছিলে যে আমি যদি আৰু কিছুমান যদি থকা জেগা আমি ঠিক কৰি পেলাব পাৰোঁ। সেই কিবা এটা সংযোগ আছিলে, ৰতনলাল দিদৱানিয়া নামৰ এজন ব্যক্তি আছিলে, তেওঁক কিবা যোগসূত্ৰ আছিলে, মই তেওঁক লগ পাইছিলোঁ। সেইটো এটা খুব ইণ্টাৰেষ্টিং এটা ঘটনা। তাত কি হৈছিলে, ছাৱৰমল চাংগানেৰিয়া নামৰ ব্যক্তি এজনে আমাৰ গুৰুজনাৰ ওপৰত এখন কিতাপ লিখিছিলে। আমাৰ অসমীয়া এজন মাৰোৱাৰী ভদ্ৰলোক, কিন্তু মুম্বাইত গৈ তেওঁ আজি যোৱা ধৰি লওক প্ৰায় 50 বছৰ দিন ধৰি তাতে আছিলে। সেই চাংগানেৰিয়া ডাঙৰীয়াই নিজৰ কিতাপখন ভূপেন্দা, মামণি ৰয়ছম গোস্বামী বাইদেউ আৰু জাহ্নুদাৰ সন্মুখত কিতাপখন ৰিলিজ কৰিব বিচাৰিছিলে। সেই কিতাপখন ৰিলিজ কৰিবলৈ আকৌ যোনটো হল তেওঁ ঠিক কৰিছিলে, সেই হলটো কাৰো ব্যক্তিগতভাৱে সেই হলটো বম্বাই নিদিয়ে, কোনোবা এটা অনুষ্ঠানৰ নামত হ'লেহে হলটো দিয়ে। তেতিয়া তেওঁ হেৰিলৈ গ'ল, আপুনি অসম এছ'চিয়েশ্যনৰ ওচৰলৈ গৈছিলে। তেতিয়া কিবা কাৰণবশতঃ অসম এছ'চিয়েশ্যনে তেওঁক বেনাৰটো দিব নিবিচাৰিলে। কিবা কাৰণ, তেওঁলোকৰ কিবা নিশ্চয় কিবা জেনুইন কাৰণ থাকিব। তেওঁ সেই তেতিয়া আমাৰ অসম ভৱনত আমি দুৰ্গা পূজা পাতোঁ। তো দুৰ্গা পূজাৰ নৱমীৰ দিন আছিলে, অষ্টমী আৰু নৱমী যে একেলগে হয়, সেইটো সময়ত আমাৰ পূজা চলি আছে। তেতিয়া মোক কোনোবাই কৈছে যে এজন ভদ্ৰলোক এনেধৰণে আহিছে, তেওঁ আহিলে মোক ক'লে যে এনেকুৱা এনেকুৱা কথা, মই অসম ভৱনৰ বেনাৰত কৰিব পাৰিম নেকি? অলপ পাৰিব, নিশ্চয় পাৰিব, ইমান ভাল কাম এটা। সঞ্জীৱ গোহাঁই বৰুৱা ছাৰ আছিলে আমাৰ ডেপুটি ছেক্ৰেটাৰী তেতিয়া। গোহাঁই বৰুৱা ছাৰলৈ মই ফোন কৰিলোঁ, বোলে এনেকুৱা ধৰণৰ কথা। বোলে কোনো কথা নাই, এটা ভাল কামৰ বাবে তুমি অসম ভৱনত তুমি বেনাৰখন দিয়াৰ বা অসম ভৱনৰ নামত কৰাটো একো ডাঙৰ কথা নহয়। তেওঁ ক'লে, মই ঠিক আছে, মই বোলো হ'ব। তেওঁ ক'লে সেইটো নহয়, আপুনি এটা কাম কৰিব লাগিব, এখন চিঠি মোক দিব লাগিব। সেইটো সময়ত কি হৈছে, পুৰোহিতে মানে মাতি আছে, আপুনি হেৰি কৰিব নোৱাৰে, আপুনি চিঠি এখন টাইপ কৰাৰ সময় নাই। তেতিয়া জয়েশ নামৰ মোৰ যোনজন এছিষ্টেণ্ট আছিলে, মই তেওঁক মাতিলোঁ, মোৰ পেড আমাৰ যোনখন আছিলে, তাত মানুহজন দেখাত মোৰ এনেকুৱা লাগিছে অকণমান পিতৃতুল্য এজন মানুহ। মই কি কৰিলোঁ, তলত মোৰ চহীটো কৰিলোঁ, চহীটো কৰি মই তেওঁক দি দিলোঁ। মই বোলো আপুনি কি চিঠি লিখিব আছে লিখি লওক, অসমীয়াত যেতিয়া কথা পাতিছে মই ভাবি লৈছোঁ যে আপুনি এইটো লৈ পেলাই মোক আৰু তেতিয়া মিছলিড নকৰে। তেওঁ মানে কি হ'ল, সেই চিঠিখন লৈ হাতত লৈ পেলাই তেওঁ একদম ৰৈ আছে, বোলে আপুনি কি কাম কৰিছে এইটো, এনেকৈ আপুনি চৰকাৰী বিষয়া এজন মোক এইটো এনেকৈ চহী কৰি পেলাই দি দিলে। মই বোলো নহয়, গুৰুজনাৰ কাৰণে আপুনি এটা কাম কৰিবলৈ ওলাইছে, মই ভাবিছোঁ যে এইটো কেতিয়াও আপুনি কিবা এটা হেৰি নকৰে, নহ'লে আপুনিতো গুৰুজনাক হেৰিয়ে নিলিখিলেহেঁতেন। মানুহজন গ'ল, কিন্তু এষাৰ কথা কৈ গ'ল যে এইষাৰ কথা মই মনত ৰাখিম। তাৰপিছত তেওঁ হলটো পালে, মোক আহি পেলাই সেই কাগজখন তেওঁ উভতাইও দিলে যে চাওক আপুনি চহী কৰে, এইখন মই এনেধৰণে লিখিছোঁ, আপুনি চাওক এইখন মোৰ সন্তুষ্টিৰ বাবে। যাই সেইটো তেওঁ নকৰা হ'লেও হ'লহেঁতেন, কৰিলে। প্ৰায় 6 মাহমানৰ মূৰত তেওঁ মোক ফোন কৰিছে যে আপুনি মছজিদ বন্দৰ, মানে VT ষ্টেচনৰ ওচৰত এটুকুৰা জেগা, মছজিদ বন্দৰত মই আছোঁ, আপুনি অহাকাইলৈ আহিব পাৰিব নেকি? মই একো গম পোৱা নাই, খালি মোক এটা কথা কৈছে, একমডেশ্যনৰ লগত ৰিলেটেড। মানুহজনে নিভাজ অসমীয়াত কথা কয় দেই, আৰু তেওঁ আমাৰ ফাঁচী বজাৰ পুৰণা মাৰোৱাৰী হেৰি মানুহ। তেতিয়া তেওঁ গ'ল, মই গ'লোঁ তাত, মই দেখিছোঁ সম্পূৰ্ণভাৱে ধুতি পাঞ্জাবী আৰু পাগুৰি মাৰি থকা এজন ব্যক্তি মোক চিনাকি কৰিছে। তেওঁৰ নাম ৰতনলাল দিদৱানিয়া, বম্বেৰ এজন প্ৰসিদ্ধ আইৰণ মাৰ্চেণ্ট, লোহাৰ বেপাৰী। আৰু লিফ্টবিলাকত যোনবোৰ কেবুল হয়, সেই কেবুলবিলাক তেওঁৰ কোম্পেনীটোৱে বনায়। তেতিয়া মোক ক'লে, যোনটো বিল্ডিঙত আপুনি আছে সেই বিল্ডিংটোত আমাৰ মাৰোৱাৰী সমাজত আকৌ এটা কথা আছে। হাঁহি কৈছিলোঁ, কি কথা?
বোলে টকা পইচা অৰ্জন কৰিব নোৱাৰিলে মই কিতাপ পত্ৰ লিখোতো মোৰ বৰ বিশেষ তেনেকুৱা আমাৰ সমাজখনত বৰ হেৰি নাই খুব মানে হাঁহি পেলাই কৈছে বৰ মোৰ সমাজখনত মোৰ তেনেকৈ হেৰি নাই ওজনটো অলপ মোৰ কম কিন্তু তথাপিও মোৰ এজন ব্ৰাদাৰ ইন ল মানে আমি একেখন ঘৰৰে হেৰি জোৱাই আৰু তেওঁ মোক মানে তলত এটা আপুনি যোনটো ওপৰলৈ উঠি আহিলে তলৰ যোনটো হল ডাঙৰ এটা হল যোনটো আছে সেই হলটো মোক দিব বিচাৰিছে মই ভাড়া দি পেলাই বেংক চেংকক ভাড়া দি মই কিবা এটা পইচা পাম হয়তো তেওঁ ভাবিছে আৰ্থিকভাৱে মই দুৰ্বলভাৱে মোক সহায় কৰিব বিচাৰিছে কিন্তু তেওঁক মই এটা কথা কৈছোঁ যে মোক যদি আপুনি দিবই বিচাৰিছে তেতিয়াহ'লে এটা কাম কৰক মই এজন ল'ৰা মাতিম আপুনি তেওঁ কেঞ্চাৰৰ বাবে কাম কৰি আছে তেওঁক আপুনি এই ঘৰটো দিয়ক ভদ্ৰলোকে মোক কৈছে যে মই এওঁ আপোনাক মই চিনি নাপাওঁ এওঁ কৈছে কাৰণে ঠিক আছে আপুনি মোক কওকচোন আপুনি কি কৰিব যদি মই এইটো দিওঁ আপোনাক তেতিয়া মই কৈছোঁ যে মই এনেকৈ কৰ্কট ৰোগীসকলৰ আমাৰ থাকিবলৈ জেগা নাই আৰু সেইটো প্ৰিন্স আলী খান হস্পিটেল য'ত ডক্টৰ তপন শইকীয়া ছাৰ কাম কৰিছিলে আৰু অসমৰ বহু কৰ্কট ৰোগী তপন শইকীয়া ছাৰৰ নামটো শুনি পেলাই আগতে প্ৰিন্স আলী খান হস্পিটেললৈ গৈছিলে আজিৰ দিনটোত ছাৰ অহল্যাবাই হলকাৰ হস্পিটেলখনত আছে এতিয়াও অসমৰ পেচেণ্ট তেওঁৰ ওচৰলৈ বহুত যায় তো তেতিয়া আপোনাৰ মই ক'লোঁ ঠিক আছে তেওঁতো একেষাৰে ক'লে যে ঠিক আছে হ'ব আপুনি এই ঘৰটো মই আপোনাক দিলোঁ আপোনাক কিন্তু অ'নাৰশ্বিপ মই দিয়া নাই আপুনি চিৰ জীৱনৰ বাবে দিলোঁ বুলি যেতিয়ালৈকে আপুনি কৰ্কট ৰোগীৰ বাবে এইটো আশ্ৰয়স্থল কৰি থয় তেতিয়ালৈকে মই বা মোৰ ল'ৰা ছোৱালীয়ে এই বিল্ডিংটো আপোনাৰ পৰা নোখোজে সেই আছিল আপোনাৰ আমাৰ প্ৰথম আশ্ৰয়স্থলৰ আৰম্ভণি তাৰ পৰা আজিৰ দিনটোত আমাৰ 5টাকৈ বিল্ডিং হ'ল কোনো একটা বিল্ডিং আমাৰ নিজৰ হেৰি নাই তাতে আমি গুডউইল ফাণ্ড নামৰ এটা কনচেপ্ট কৰিছোঁ তাত কি হয় আমি কাকো নকওঁ যে আমাক দীপশিখাত পইচাটো আমাৰ একাউণ্টত আপুনি জমা দিয়ক কামটোহে হ'ব লাগে সেইকাৰণে আমাৰ ঘৰবোৰ আমি দীঘলীয়াকৈ লং টাৰ্ম লিজ বুলি কয় আমি ধৰি লওক এটা ঘৰ আমি চুক্তি কৰি লৈছোঁ যে আমি 10 বছৰলৈ বা 15 বছৰলৈ এই ঘৰটো ল'ম যিহেতুকে হঠাতে এবছৰ দুবছৰৰ বাবে আপুনি এটা অনুষ্ঠান গঢ়িব নোৱাৰে বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে সেই 10 বছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু এতিয়াও তেওঁলোকে আমাৰ লগত কণ্ট্ৰেক্ট ৰিনিউ কৰিছে আৰু যিসকলে যেনে আপোনাৰ মেছো গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ আছে তেওঁলোকে আমাৰ আটাইতকৈ ডাঙৰ ভৱনটো য'ত 92জন মানুহ থাকিব পাৰে সেই ঘৰটোৰ ভাড়া 2.5 লাখ টকা মাহে যোৱা 8 বছৰ ধৰি তেওঁলোকে আমাক সেই ভাড়াটো দি আছে কিন্তু ভাড়াটো দীপশিখাত নিদিয়ে তেওঁলোকে পোনপটীয়াকৈ তেওঁ ঘৰৰ মালিকক দিয়ে তেনেধৰণে কাৰোবাক ধৰি লওক বেমাৰ হৈছে তেওঁলোকক দৰৱৰ প্ৰয়োজন বা চাৰ্জাৰী আছে চাৰ্জাৰীত হস্পিটেলত জমা দিব লাগে আমি সাধাৰণতে আমি চৰকাৰী হস্পিটেলত যিসকলে চিকিৎসা কৰে আমি তেওঁলোককহে সহায় কৰোঁ যিহেতুকে ব্যক্তিগত খণ্ডৰ হস্পিটেললৈ যিহেতুকে যায় তেওঁলোকো হয়তো আৰ্থিকভাৱে দুৰ্বল কিয়নো এটা সময়ৰ পিছত অত্যন্ত ব্যয়বহুল আৰু তেওঁলোকক যে সহায় নালাগে মই নকওঁ কিন্তু আজিৰ দিনটোত আমি চৰকাৰী হস্পিটেলত চিকিৎসা কৰা যিসকল ৰোগী তেওঁলোকক আমি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰোঁ সহায় শব্দটো অৱশ্যে মই বৰ বেয়া পাওঁ তেওঁলোকৰ সমভাগী আমি হ'বলৈ চেষ্টা কৰোঁ সেইকাৰণে মই ঘূৰাই লৈছোঁ সহায় শব্দটো মই প্ৰয়োগ কৰিব নালাগিছিল যা হওক তেতিয়া আপোনাৰ এই মানুহখিনিক আমি কি কৰোঁ তেওঁলোকক আমি তাত থাকিবলৈ দিওঁ আৰু লাহে লাহে কি হ'ল সেই এটাৰ পৰা 5টা হ'ল আমি অসমত এটা হস্পিচ এটা মানে যেতিয়া হস্পিচটোত আজি চলা আপোনাৰ প্ৰায় 8 বছৰ হৈ গ'ল তো সেই তাত যিসকল ব্যক্তি ধৰি লওক লাষ্ট ষ্টেজত থাকে ডক্টৰে যেতিয়া উপশমী সেৱা কেন্দ্ৰ বুলি কয় সেইটো কৰা হ'ল ইয়াত সমান্তৰালভাৱে আমাৰ 6 মাইলত আমাৰ শিশু আশ্ৰয়স্থলটো বনোৱা হ'ল য'ত প্ৰায় 100জন লোক থাকিব পাৰে যোৰহাটত আমাৰ এতিয়া অলপতে হ'ব আমাৰ যোনটো ৰিহেবিলিটেশ্যন চেণ্টাৰ সেইটো হ'ল ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত আপোনাৰ তাতো এতিয়া কৰ্কট ৰোগীৰ চিকিৎসা হয় তাতো ৰোগীসকলৰ বাবে আশ্ৰয়স্থল এটা আছে তাৰপিছত ভেনবিলাক অনা হ'ল যিহেতুকে আপোনাৰ সজাগতা আৰু আৰ্লি ডিটেকশ্যন সময়মতে চিনাক্তকৰণৰ খুব প্ৰয়োজন আছিলে লাহে লাহে খুব ভাল মানুহ কিছুমান আহি পেলাই আমাৰ লগ লাগিলেহি আৰু দীপশিখা আমি এটা টিম ৱৰ্ক আমি টিম এটা হিচাপে কাম কৰোঁ আৰু যিসকল ব্যক্তিয়ে আৰম্ভণিতে মই যিসকলৰ লগত ধৰি লওক আৰম্ভ কৰিছিলোঁ মোৰ যি অসম ভৱনৰ যোনখিনি অফিচাৰ জয়েশ কুমাৰ ধ্ৰুৱ শৰ্মা তাৰপিছত আমাৰ জয়ন্ত বৰ্মন আৰু আমাৰ ছেক্ৰেটাৰী ডক্টৰ মৃন্ময়ী বৰুৱা সেই তেওঁলোকক লৈ পেলাই এটা দল এটা হিচাপে আমি আৰম্ভ কৰিছিলোঁ তাৰপিছত নীতা দোষীজী আহিলে তাৰপিছত আমাৰ পাৰুল নেগী বাইদেউ আহিলে সেই তেনেকৈ ধৰণৰ বহুতো লোক আহিলে গোটেই মোৰ অসম অসামৰিক সেৱাৰ বহুতো মোৰ সতীৰ্থ আহিলে যিসকলে আহি সহায়ৰ হাত আগবঢ়ালে তো আমি টিম এটা হিচাপে আমি কাম কৰোঁ আৰু লাহে লাহে ভগৱন্তৰ মই ভাবোঁ যে
বহু ক্ষেত্ৰত মোৰ নিজৰে বিশ্বাস নহয়, যিহেতুকে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া দীপশিখা যে এনেধৰণে আগবাঢ়ি যাব সেইটো আমি কেতিয়াও ভবা নাছিলোঁ। তাত নিশ্চয় ভগৱন্তৰ এটা আশীৰ্বাদ থাকিব লাগিব। থাকিবই দাদা, কাৰণ এনেকুৱা এটা কাম যিটো ত্যাগৰ মনোভাৱেৰে কৰা হৈছে। আৰু প্ৰিয় শ্ৰোতা, এইখিনিতে এটা কথা মই ক'বই খোজোঁ যে পৃথিৱীত আচলতে ভাল মানুহ শেষ হৈ যোৱা নাই। আমি বেয়া মানুহৰ কথা বেছিকৈ শুনো কাৰণে বা বেয়া মানুহৰ প্ৰচাৰ বেছিকৈ পাওঁ কাৰণে পৃথিৱীখনত আমি বেয়া মানুহেৰেই ভৰি থকা বুলি ভাবোঁ। কিন্তু দেৱাশিষ দাৰ কথাখিনি শুনিলেই চাগে তো আপোনালোকে নিশ্চয় গম পাইছে যে পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই। নহ'লে দীপশিখা আন্দোলন ইমান ধুনীয়াকৈ চলাই যাব পৰাকৈ তেখেতসকলে শক্তিয়ে নাপালেহেঁতেন। আমি অলপমান বেছি চিৰিয়াছেই কথা পাতিছোঁ যেন লাগিছে, কাৰণ আচলতে যিটো বিষয়ত কথা পাতিছোঁ সেইটোৱেই চিৰিয়াছ আচলতে। কিন্তু আপোনালোকে যিয়ে দেৱাশিষ দাক জানে, তেওঁ যে ভাল গান গায় আৰু তেখেতে ভাল বজায় সেয়াও আপোনালোকে নিশ্চয় জানে। আপুনি এটা যদি গান গাই দিয়ে আমাক। হ'ব। কি শুনিব? ভূপেন দা। আপুনি যোনটো ইণ্টাৰভিউ লৈ আছে তাৰে প্ৰসংগত গীতখিনি হয়। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ভূপেন্দ্ৰৰ এই গানটোৱে আচলতে আপোনাৰ জীৱনটোকে ৰিলেট কৰিছে। মানে আপুনি যি কাম কৰি গৈ আছে আৰু এই গানটোৰ লগত পুৰা মিলি গৈছে আচলতে। আপুনি বাইক চলাই ভাল পায়? হয়, বাইক চলাই খুব ভাল পাওঁ। আপুনি বহুত বাইক ৰাইডিঙত যায়। হয়। সেইটো কেনেকে মেইনটেইন কৰি আছে এনেকুৱা এটা চিৰিয়াছ কামৰ মাজতে? নহয়, চিৰিয়াছ কামৰ মাজতহে এইবিলাক কৰি থকাটো অত্যন্ত প্ৰয়োজন। হয়। যেতিয়া দিনটো কাম কৰি ধৰি লওক আহি পেলাই ঘৰত গীটাৰখন অকণ টুংটুঙাওঁ বা এটা গীত এটা গাওঁ, বা 15-20 দিনৰ মূৰত যেতিয়া কোনোবা বন্ধু দুজন গুৱাহাটীৰ পৰা আহি বোলে আজি তোৰ ঘৰত ৰাতি থাকিম দে, ৰাতি থাকি পেলাই আমি গীটাৰখন লৈ অকণমান মেহফিল এটা কৰোঁ। পিছদিনা ধৰি লওক আৰু আমাৰ তাত ৰয়েল এনফিল্ড ডেকা ল'ৰাবিলাকৰ লগত আৰু এটা কথা আছে, আমাৰ নিচিনা বয়সৰ মানুহবোৰ আমি আপোনালোকৰ নিচিনা ডেকা ল'ৰাবিলাকৰ লগত থকাটো বেছি প্ৰয়োজন। কাৰণটো হৈছে কি, তেতিয়া আমি বহুত ডেকা মানুহবিলাকৰ কথাবোৰ জানো, মনটো ডেকা হৈ থাকে। সেইটো বৰ ডাঙৰ কথা। সেইকাৰণে মই খুব বেছি ডেকা ল'ৰাবিলাকৰ লগত, বিশেষকৈ মটৰচাইকেল যোনটো আমাৰ ৰাইডিং ক্লাব, সেইবোৰ চব মোৰ ল'ৰাৰ বয়সৰ বা অকণমান ডাঙৰ।
তেওঁলোকৰ লগত আমি আমাৰ ৰয়েল এনফিল্ডবিলাক লৈ যাওঁ। ফুৰিব যায়। তেওঁলোকৰ নানান ধৰণৰ কথা, আমি যেতিয়া ৰাইডত যাওঁ কোনোবা এটুকুৰা জেগাত ৰৈ পেলাই ধৰি লওক চেণ্ডউইচ এটা খালোঁ বা কিবা দুপৰীয়াৰ আহাৰ আমি গ্ৰহণ কৰিলোঁ, তাৰ পৰা আকৌ আগবাঢ়ি গ'লোঁ। চ' তেওঁলোকৰ আশা আকাংক্ষা বা তেওঁলোকৰ মনৰ যোনবোৰ ভাৱ সেইবোৰ কথা ব্যক্ত যেতিয়া কৰে খুব ভাল লাগে। আৰু ৰাইডিংটো এটা এনেকুৱা বস্তু যোনটো আপোনাক এটা ফ্ৰীডম দিয়ে। আপুনি যেতিয়া ধৰি লওক মটৰচাইকেল ৰাইডাৰ এজনে অকল ফূৰ্তিৰ কাৰণে ৰাইড নকৰে, বহুত কজ লৈ ৰাইড কৰে। আৰু অকল যদি আপুনি ফূৰ্তি বা সেই মনোভাৱটো যদি আপুনি চায়, গোটেই দিনটোৰ আপোনাৰ যোনখিনি টেনশ্যন থাকে, এটা দিন আপুনি ৰাইড এটা ধুনীয়াকৈ প্লেন কৰে মটৰচাইকেলখন লৈ, যেতিয়া চাৰিওপিনে খোলা সেই বাতাবৰণটো আপুনি পায় আৰু সেই ঠাণ্ডা হাৱা যেতিয়া আপোনাৰ মুখমণ্ডলত লাগে আৰু আপুনি চাৰিওপিনে চাই গৈ থাকে, তেতিয়া অদ্ভুত সেই ভাৱটো এজন ৰাইডাৰেহে উপলব্ধি কৰিব পাৰে। সেইকাৰণে মটৰচাইকেল ৰাইডিংটোৱে আমাক বৰঞ্চ বেছি য়াং কৰি ৰাখে আৰু সতেজ কৰি ৰাখে বুলি মই ক'ম। পৰিয়ালৰ মানুহে আপোনাক এই গোটেইখিনি কামতে, বিশেষকৈ আপুনি ধৰক কেঞ্চাৰৰ ইমান কাম কৰিছে, বা পৰিয়ালৰ মানুহৰ পৰা কেতিয়াবা আপুনি এনেকুৱা পাইছে নেকি, এই কি কাম কৰি আছে আপুনি গুচি আহক, বা আপুনি চাগে আপোনাৰ এটা লিখা মই পঢ়িছিলোঁ ক'ভিডৰ সময়ত আপোনাক বহুতে কৈছিলে যে এইটো তাৰে গভমেণ্টক কৰিব দিয়া, তুমি কি মিছামিছিবিলাক কৰি আছা, এনেকুৱা ধৰণৰ কথা। সেইটো কৰিছিলে, সেইটো কৰি মোৰ নিজৰ এজন ছিনিয়ৰে তেওঁ মোক বেছ বেয়াকেই কৈছিলে যে এই বস্তুটো মানে আপুনি এনে কৰি পেলাই আমাৰ ওপৰত কিছুমান বস্তু জাপি দিছে, এতিয়া ওপৰৰ পৰা আমাকো যদি এনেকৈ ধৰণৰ কামবোৰ কৰিবলৈ কয়, সেইটো তেওঁ কৈছিলে। মই ছাৰক একো কোৱা নাই, সেইটো তেওঁৰ মনোভাৱ, সেইটো মই ছাৰক আজিও মই বহুত সন্মান কৰোঁ। তেওঁ কিবা এটা ভাবি হয়তো কথাষাৰ কৈছিলে, সেইকাৰণে মই তাত একো নকওঁ। মানে কিবা এটা মোৰ ভাল ভাবিয়ে হয়তো ছাৰে কথাষাৰ কৈছিলে। কিন্তু এটা কথা আপুনি ঠিক কৈছে, নিজৰ পৰিয়ালৰ পৰা মই খুবেই বেছি ছাপৰ্ট পাওঁ। আৰু কি হয়, এনেকুৱা ধৰণৰ কামবোৰ পৰিয়ালটো যদি অবুজ হয়, এতিয়া মোৰ ল'ৰা 26 বছৰ, তেওঁ চাকৰি কৰে, 27 বছৰ চলি আছে, চাকৰি কৰে, সৰুৰে পৰা কেতিয়াও বহুতো সময়ত হয়তো মই এজন পিতৃ হিচাপে মই কেতিয়াও তেওঁৰ লগত তেওঁক ডাঙৰ কৰাত মই কম্প্ৰমাইজ কেতিয়াও কৰা নাই। কিন্তু এটা কথা, মোৰ পৰিবাৰৰ ক্ষেত্ৰত বা মোৰ ল'ৰাটোৰ ক্ষেত্ৰত বহুত মোৰ মা দেউতা মোৰ লগতে থাকে, দেউতা কেইদিনমানৰ আগতে ঢুকাইছে, কিন্তু তেওঁলোকৰ পৰা মই যোনটো ছাপৰ্ট পাওঁ, আৰু মই ধৰি লওক কেতিয়াবা কি হয়, অসম্ভাৱনাত থাকোঁতে ৰাতি কোনোবা পেচেণ্ট কেতিয়াবা ঢুকায়, আমি ৰাতি 2টা বজাতে যাব লাগে, আমাৰ ঘৰত যিকোনো সময়ত আমাৰ কলিং বেলটো বাজি উঠে আৰু সেইটো সময়ত মানুহ আহে, বহুতো তেওঁলোকৰ মনৰ কথা, সেইটোৱে কৈছোঁ, মই আচৰিত পাওঁ, তেওঁলোকে তেওঁলোকৰ ভাৱে থাকে। আৰু আজিলৈকে মোক কেতিয়াও মোৰ পৰিবাৰৰ তৰফৰ পৰা মোক কেতিয়াও মই কিয় এনেধৰণৰ কাম কৰিছোঁ, মই কিয় পলমকৈ আহিলোঁ, মই ভাবোঁ কেতিয়াবা এই যে যদি মই আহি পেলাই ঘৰত মানে পাচি এটাৰ নিচিনা মুখ এখন দেখিবলগীয়া হ'লহেঁতেন, তেতিয়া হয়তো মই ক'ব লাগিব একক আৰু অনন্য, আৰু মোক কেতিয়াওৱে আজিলৈকে কেতিয়াও মোক, আৰু এটা কথা চাওক, এটা ৰিলেশ্যনশ্বিপত ফ্ৰীডমটো বৰ ডাঙৰ কথা। আমি যদি অনবৰ্তক সেই তেনেকৈ এটা ঘোপ মৰা এটা পৰিৱেশত অনবৰ্তক কণ্ট্ৰল কৰি ৰাখোঁ, যদি সেই ফ্ৰীডমটো থাকে, মই ভাবোঁ দুয়োজনে সেই ৰিলেশ্যনশ্বিপটোত বা সেই সম্বন্ধটোত, সেই সম্পৰ্কটোত তেওঁলোকে সময়ো দিয়ে, কিন্তু যেতিয়াই সেইটো এটা ছাফোকেশ্যন হৈ যায়, যেতিয়াই সেই বস্তুটো এটা ঘোপ মৰা এটা পৰিৱেশ হৈ যায়, আৰু সেই বস্তুটো অকল তেতিয়া হয় যেতিয়া পুৰুষজন বা মহিলাজন বেছি ডমিনেটিং হয়। মই ভাবোঁ যে কোনো এজন মানুহ, আৰু আমি ধৰি লওক মই মোৰ পৰিবাৰৰ লগত মোৰ বিয়াহে হৈছে, মইতো তেওঁক কিনি পেলোৱা নাই, এগৰাকী মহিলা হিচাপে তেওঁকো মই সেই ফ্ৰীডমটো মই দিব লাগিব। তেওঁৰ নিজৰ এটা জীৱন আছে, নিজৰ এখন আছে, পৃথিৱী এখন আছে, সেই পৃথিৱীখনৰ লগত অনবৰ্তক যদি মই গৈ তেওঁক তাত হেৰি কৰি থাকোঁ যে ঘৰলৈ নাহিলা কেলে বা হেৰি নকৰিলা কেলে, এতিয়া মই আপোনাক ফ্ৰেংকলি কওঁ, আমাৰ ল'ৰাটো 3 বছৰ থাকোঁতে তেওঁ আমেৰিকালৈ গৈছিলে পঢ়িবলৈ, আৰু তেওঁ উভতি নহালৈকে ল'ৰাটোক ময়ে ডাঙৰ কৰিছিলোঁ। তেতিয়া সেইখিনি আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং আছে। আৰু এটা কথা, ধৰি লওক মহিলা এগৰাকীয়ে কাইলৈ পুৰুষ এজনে স্কলাৰশ্বিপ এটা পালে, ধৰি লওক আমি ঢোলে ডগৰে তেওঁক একদম আমেৰিকালৈ বিদায় দিম, কিন্তু ল'ৰাটো সৰু হৈ আছে কাৰণে মহিলাগৰাকীক স্কলাৰশ্বিপ এটা পালে আমি তেওঁক যাবলৈ নিদিম, সেইটোতো বৰ হেৰি কথা নহয় জানো? সেইকাৰণে মই ভাবোঁ যে নিজৰ জেগাত আমি যদি সেই ফ্ৰীডমটো এজনে এজনক দিওঁ, তেতিয়া সংসাৰখন সুন্দৰ হৈ যায়। বৰ ইণ্টাৰেষ্টিং কথা। আমি সেই সময়ত আহি পাইছোঁ, এগৰাকী জ্যেষ্ঠ সাংবাদিক, মোৰ নিজৰ দাদা সদৃশ, তেখেতে মোক সুধিব দিছে আপোনাক আজি লগ পাম বুলি যেতিয়া তেওঁক কৈছিলোঁ, যে কেনেকৈ আপুনি মেনেজ কৰি আছে, কেনেকৈ মেইনটেইন কৰে ইমান, আপুনি ধৰক বহুত
আপুনি এৰিও দিছে, বহুত ত্যাগো কৰিছে। তাৰ মাজতো ধৰক GMC কমিশ্যনাৰ হৈছে বা এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈছে, তাৰ পাছতো এতিয়া কেঞ্চাৰৰ কাম কৰি আছে, বা আপুনি চবকে কয়ে যে মই কেঞ্চাৰৰ কামটো আমৃত্যু কৰি যাম, এনেকুৱা ধৰণৰ কথাও হয় কয়। হয় হয়। চেষ্টা কৰিম। কেনেকৈ মেইনটেইন কৰে, কেনেকৈ মেনেজ কৰিছে? এইটো মোৰ বন্ধু নিশ্চয় মৃণাল হ'ব চাগে, মৃণাল তালুকদাৰ হ'ব। সি মোক সদায় সোধে এইটো কথা। এটা কথা, চব ফূৰ্তিত থাকোঁ হয়। আৰু কেতিয়াও বৰ বেছি যিকোনো এটা কথা খুব বেছিকৈ ভাবি নাথাকোঁ। আমি যে টেনশ্যন বুলি কওঁ বা হেৰি কওঁ, মই সেই টেনশ্যনবোৰ বহুত দিন হ'ল, মই কেতিয়াবাতে সেই টেনশ্যনবোৰ এৰিলোঁ। যিখিনি পাৰোঁ সেইখিনি কৰোঁ, যোনখিনি নোৱাৰোঁ। আৰু এটা কথা খুব, আমি কাউন্সেলিং যেতিয়া আমি কৰ্কট ৰোগীসকলৰ লগত আমি থাকোঁ, যিটো প্ৰেছাৰত তেওঁলোক থাকে আমি দেখোঁ। তেওঁৰ মহিলা এগৰাকী, পুৰুষজন গাটো বেয়া হৈ আছে, ডাক্তৰে কৈছে যে আমি চেষ্টা কৰি আছোঁ, কি হয় ঠিক নাই। সেই ৰোগীজন আমি সাধাৰণতে দেখা পাওঁ, কিন্তু আঁৰত থকা মহিলাগৰাকী, তেওঁৰ পৰিবাৰ, যিখিনি দিনে ৰাতিয়ে কাম কৰি এইষাৰ কথা জানে যে এই মানুহজন কিমান দিন মই জীয়াই ৰাখিব পাৰোঁ ঠিক নাই, তেওঁৰ মনৰ যোনটো টেনশ্যন, সেইটো বাৰ্ণ আউট বুলি কয়। বহুতো এনেকুৱা সময়ত বাৰ্ণ আউট হৈ পেলাই মানুহগৰাকীক মানে কিং কৰ্তব্য বিমূঢ় হৈ তেওঁ ক'ত যাব কি কৰিব নোৱাৰি, কেতিয়াবা কলাপছো কৰে। সেই তেনেকুৱা ধৰণৰ টেনশ্যনৰ মাজত থাকি আমাৰ টেনশ্যনবোৰ যে একোৱেই টেনশ্যন নহয়, সেইটো আমি উপলব্ধি কৰোঁ। আৰু সদায় এটা কথা, ধৰি লওক ভাবি ভাবিতো একো কথাৰ আমি মানে হেৰি নাপাওঁ, সমাধান নাপাওঁ। সেইকাৰণে যোনখিনিলৈকে পাৰোঁ কৰিলোঁ, বাকীখিনি ওপৰত থকাজনৰ হেৰি বুলি এৰি দিওঁ। আৰু ফূৰ্তিত থাকোঁ, মটৰচাইকেল চলাওঁ, গান গাওঁ, গীটাৰ বজাওঁ, আৰু যিখিনি পাৰোঁ কাম কৰিবলৈ চেষ্টা কৰোঁ। হয় হয়, বহুত ধন্যবাদ দেৱাজিত দা, বহুত ধন্যবাদ। আচলতে প্ৰিয় শ্ৰোতা, আপোনালোকে হয়তো কথাখিনিৰ পৰা এটা কথা জানিবই পাৰিছে যে বহু চৰকাৰী বিষয়াৰ আমি নেতিবাচক কথা বতৰা শুনি থাকোঁ, বা বাতৰিত, মই নিজেও যিহেতু সাংবাদিক, গতিকে আমি বাতৰি তেনেকৈ প্ৰকাশ কৰিব লগা হয়। কিন্তু তাৰ মাজতে কিছু ব্যক্তি ব্যতিক্ৰম থাকে, আৰু সকলোকে একাকাৰ কৰি দিয়া যে উচিত নহয়, সেয়া দেৱাশিষ দাৰ কথাৰেই চাগে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই সময়ত দেৱাশিষ দাই এটা দীপশিখা ফাউণ্ডেশ্যনৰ কথা যেতিয়া তেওঁ কৈছে, তেতিয়া সেই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহজনৰ কথা কৈছে। আমি আৱেগৰ বশৱৰ্তী হৈ পেলাই সকলোকে একাকাৰ কৰি দিব নালাগে, সেই কথাটো এই মুহূৰ্তত আমি আচলতে জনা উচিত। যিহেতু আমাৰ এনেকুৱা ধৰণৰ কথা বতৰা কিছুমানে আমাক গ্ৰাস কৰিছে, সেইকাৰণে এইখিনি কথা আমাৰ শুনা সভাসদৰ মজিয়াৰ পৰাই কৈছোঁ। আৰু তেখেতৰ মুখত আপোনালোকে যেতিয়া শুনিছে যে এগৰাকী ব্যক্তি গৈ পেলাই মুম্বাইত থাকে আৰু ইমান ডাঙৰ ব্যৱসায় কৰে, তাৰ পিছত তেখেতে আকৌ গুৰুজনাৰ কিতাপ লিখে, দীপশিখাৰ ফাউণ্ডেশ্যন কৰাৰ ক্ষেত্ৰত তেখেতে আগভাগ লয়। ইয়াতকৈ আৰু কিনো উদাহৰণ দিব পাৰি? গতিকে প্ৰতিটো ক্ষেত্ৰতেই যদি ইতিবাচক কথা আমি বিচাৰোঁ, ইতিবাচক কথা যদি আমি আৰম্ভ কৰোঁ, শেষ কৰোঁ, তেতিয়াহ'লে সকলোবোৰেই ইতিবাচক হৈ যায়, প্ৰেৰণাদায়ক হৈ যায়। আৰু দেৱাশিষ দাৰ নিচিনা মানুহৰ আমি সংস্পৰ্শলৈ আহি আচলতে গোটেই বস্তুটোৱেই প্ৰেৰণাদায়ক হৈ পৰে। দেৱাশিষ দা, আপোনাক বহুত ধন্যবাদ। মই আৰু ধন্যবাদ আপোনাৰ জনাইছোঁ। ইমান দীঘলীয়া কৰ্মসূচী, ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজত আহিলে, বহুত ধন্যবাদ। আপুনি মন যায় আজি এই অনুষ্ঠানটি সকলো ধৰি লওক আপোনাকে প্ৰমুখ কৰি সকলো যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি ৰাইজৰ ওচৰত মোৰ এইখিনি মনোভাৱ ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে আপোনাৰ অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ দেৱাশিষ দা। দেৱাশিষ শৰ্মা ডাঙৰীয়াক আমি পুনৰ কেতিয়াবা লগ পাম। আজিলৈ শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ। শুভৰাত্ৰি।